সুন্দৰ এতিয়া চোৱা এই চেপ্টাৰটোৰ নাম হ'ল এক্সপনেন্ট এণ্ড পাৱাৰ অৰ্থাৎ যাক আমি কওঁ অসমীয়াত সূচক আৰু ঘাত এতিয়া চোৱা আমি এই চেপ্টাৰটোৰ আটাইবোৰ বস্তুৰ বিষয়ে শিকি থাকিম এতিয়া চোৱাচোন এক্সপনেন্ট মানে কি হয় সূচক যাক আমি অসমীয়াত কি কওঁ সূচক হ্যাঁ হ্যাঁ কোৱা স্যার 13.22 দেখা দিব আটাই মই গোটেইটো চেপ্টাৰে দেখুৱাই দিম তো তোমালোকে জাস্ট চাই থাকা হ্যাঁ গোটেইটো চেপ্টাৰ দেখুৱাই দিম চোৱা তোমালোকে জাস্ট চাই থাকা ইয়াত দেখা পাই আছা নে লেগ হৈ আছে স্যার স্যার ওকে চোৱা ইয়াত এইটো মই আৰম্ভ কৰিছো হা এতিয়া আৰু তোমালোকে কথা নাপাতিবা বলা এতিয়া আমি আৰম্ভ কৰো ইয়াত এক্সপনেন্ট মানে কি হয় জানা কোনো এটা বস্তুক কোনো এটা সংখ্যা যেনে ইয়াত এটা সংখ্যা দিয়া আছে আমাক কেনেকুৱা এইটো চোৱাচোন ইয়াত এনে দিয়া আছে 2 into 2 into 2 এটা দিয়া আছে আমাক 6টা 2 into 2 ইফালে হ'ল 5টা 6টা হৈ গ'ল চোৱা এই সংখ্যাটোক তাক যদি আমি এক্সপনেনশিয়াল ফৰ্মত লিখো তেন্তে ইয়াক আমি কেনেকৈ লিখিম কোৱা যেনে ইয়াত 2 কেইটা আছে কোৱাচোন 1 2 3 4 5 6টা কেইটা আছে কোৱা 6টা আছে তো ইয়াক চোৱা অৰ্থাৎ 2 6 বাৰ পূৰণ হৈছে ইয়াত যে পাৱাৰ আছে চোৱা ইয়াত এটা বস্তু দেখুৱাই দিয়া আছে ন ইয়াত চোৱাচোন দিছে যে 2 to the power 6 ক এই 6 ক আমি কি বুলি কম এক্সপোনেন্ট কি বুলি কম আমি এক্সপোনেন্ট আচ্ছা শুনা তোমালোকৰ এইটো অফ কৰি দিয়াচোন তোমালোকৰ মাইকটো অফ কৰি দিয়া অকল মোৰ মাইকটোহে অন থাকক আৰু এই যে 2 আছে ন ষ্টুডেন্ট চোৱা এই যে 2 যে আছে এই 2ক আমি কি বুলি কম বেজ বুলি কম কি বুলি কম বেজ যাক আমি অসমীয়াত কি বুলি কম এটো যদি মই অসমীয়াত লিখো ন তেন্তে 2 to the power 6 ন এতিয়া চাবা এই 6 টো হৈ যাব আমাৰ কি সূচক কি হৈ যাব সূচক আৰু এই 2 টো হৈ যাব আমাৰ কি ভূমি বুজি পাইছানে এই 2 টো কি হৈ যাব ভূমি বুজি পাই আছানে সকলোৱে হয় স্যার পাইছো গুড ওকে আমি আৰু সুন্দৰকে চাম আটাইবোৰ বস্তু হা ইয়াত কি আমি মূলত জানিব লাগিব কি কথা চোৱা ইয়াত যে লিখিছে ধৰা ইয়াত যে লিখিছে কি 10 to the power 4 ইয়াক আমি কেনেকৈ কম আকৌ কোৱাচোন যেনে ইয়াত আছে কি 10 to the power 4 অৰ্থাৎ ইয়াক আমি লিখিম কেনেকৈ বাৰু কোৱা ইয়াক আমি লিখিম কেনেকৈ ইয়াক যে 10 into 10 হয় ইয়াত অৰ্থাৎ 10 কেইটা পূৰণ হৈছে ইয়াত 10 পূৰণ হৈছে 4টা আমি মনত ৰাখিব লাগিব কেইটা পূৰণ হৈছে 4টা 10 কেইটা পূৰণ হৈছে 4টা আৰু ইহঁতক কবা কেনেকৈ এনেকৈ কবা চোৱা ক'বলৈ হলে এনেকৈ কবা 10 to the power কিমান 4 অৰ্থাৎ অসমীয়াত ক'লে ইয়াত কবা যে 10ৰ ঘাত কিমান 4 10ৰ ঘাত কিমান 4 ইহঁতক এনেকৈ কবা তো মই তোমালোকক কৈ দিও দুটা বস্তু কমি অকমান বেলেগকে কওঁ যদি কোনো এটা বস্তুৰ সূচক যদি 2 থাকে তেন্তে আমি ইহঁতক কি বুলি কওঁ স্কয়াৰ বুলি কওঁ কি বুলি কওঁ স্কয়াৰ যেনে ধৰা 10ৰ টো সূচকটো হ'ল 2 তেন্তে ইয়াক আমি কম 10 স্কয়াৰ 10 স্কয়াৰ নাই 10 স্কয়াৰ এনেকৈ কম আৰু যদি 3 থাকে ন তেন্তে আমি কি বুলি কম ইয়াক কিউব বুলি কম কি বুলি কম কিউব তেন্তে চোৱাচোন মই যিকোনো এটা উদাহৰণ দিও 10ৰে দিও 10 কিউব আছে ন তেন্তে ইয়াক আমি এনেকৈ লিখিম 10 কিউব বুজি পাইছা এইটো বুজি পাইছা নে কেনেকৈ কম আমি হয় ওকে কেইজন ষ্টুডেন্ট আছে এতিয়া মোৰ ওকে যি কেইজনে আছে সুন্দৰকে চোৱা মই তোমালোকক এইটো বঢ়িয়াকে এই চেপ্টাৰটোৰ যাতে একো আমাৰ বাকি নাথাকে চোৱা ইয়াত ইফালে কি দিয়া আছে 3 into 3 into 3 into 3 অৰ্থাৎ কি মইতো আটাইবোৰ বস্তু আগত বুজাই দিছোৱেই কিন্তু এতিয়া জাস্ট মই ইম্পৰ্টেন্ট কিটা বুজাই দিম অৰ্থাৎ যে 3 ৰ ওপৰত পাৱাৰ তাৰ কিমান আছে এক্সপোনেন্টটো কিমান আছে 4 অৰ্থাৎ ইয়াত 3 কেইবাৰ পূৰণ হৈছে 3 পূৰণ হৈছে 4 বাৰ সিম্পল বুজি পাই আছা 3 কেইবাৰ পূৰণ হৈছে 4 বাৰ এনেকুৱা বস্তু হা আকৌ এটা বস্তু মনত ৰাখিবা ইয়াত যে আমাক দেখুৱাইছে কি কৈছে ইয়াত চোৱা আমাক দিছে
Now find minus 3 to the power 4. ইয়াক আমি কেনেকে কম minus 3 to the power 4 এইটো বস্তু কেনেকে কবা তুমি minus 3 to the power 4 equal কি হৈ যাব 3 to the power 4 এইটো কেনেকে হয় বাৰু মই ইয়াক দেখুৱাই দিও তোমালোকক ইয়াত যে কৈছে ইয়াত আমাক কৈছে minus 3 so মানে টু so যোৱা নাই কি আচ্ছা আচ্ছা ইয়াত minus 3 to the power 4 বুলি কৈছে হয়নে নহয় minus 3 to the power 4 বুলি কি কৈছে যে 3 to the power 4 আচ্ছা এইটো কেনেকে হল কোৱা ইফালে আছে মাইনাস আৰু ইফালে আছে কি আমাৰ প্লাস তো এইটো কেনেকে হ'ব কোৱাচোন এইটো হবলৈ হলে সো এইটো তুমি কেনেকে কৰিবা এইটো কৰিবলৈ হলে সো ইফালে ভালদৰে এই যে -3 তাৰ ওপৰত আছে কিমান পাৱাৰ 4 আছে ন তেন্তে ইয়াক তুমি কেনেকে কৰিব লাগিব -3 ইনটু এক ব্ৰেকেট দিয়া আকৌ ইফালে -3 এটো বস্তু এটো বুজাইছে না নাই যে মাইনাসৰ 3 কেইটা পূৰণ হৈ আছে বুলি বুজাইছে কোৱা তিনিটা হয়নে নহয় তো সরি চাৰিটা তিনিটা নহয় একেবাৰে হ'ব কেইটা চাৰিটা তেন্তে চোৱা আচ্ছা আমি এটো জানো নে নাই যে মাইনাস আৰু মাইনাস যদি পূৰণ হৈ যায় তেতিয়া এটো কি হয় প্লাস হয় আৰু প্লাস আৰু মাইনাস পূৰণ হলে কি হ'ব মাইনাস এইবিলাক আমি জানো নে কোৱাচোন জানো ওকে গুড তাৰ পিছত চোৱা তেন্তে ইয়াত এই -3 চোৱা মাইনাসৰ 3 আৰু মাইনাসৰ 3 পূৰণ হলে কি হ'ব 3 পূৰণ 3 হৈ যাব আমাৰ কিমান 9 আকৌ 9 পূৰণ 3 কিমান 27 27 পূৰণ 3 কিমান হৈ গল আমাৰ 81 হৈ যাব কিমান হৈ যাব ষ্টুডেন্ট কোৱা 81 তেন্তে আমাৰ সংখ্যাটো হল 81 এতিয়া আমি চিহ্ন কেইটা চাও ইফালে আছে মাইনাস ইফালে আছে মাইনাস মাইনাস আৰু মাইনাস পূৰণ হৈ কিমান হৈ গল প্লাস আকৌ শুনিবা এতিয়া ইয়াত এই দুটা মিলি কিমান হৈ গল প্লাস এই দুটা মিলি প্লাস হৈ গল তেন্তে প্লাস আৰু মাইনাস পূৰণ হৈ কিমান হ'ব মাইনাস এতিয়া ইয়াত হৈ গল মাইনাস এতিয়া মাইনাস আৰু মাইনাস পূৰণ হৈ কিমান হৈ যাব প্লাস অৰ্থাৎ ইয়াত কিমান হ'ব প্লাস তো প্লাসৰ 81 বুজি পাইছা তো সেই কাৰণে আমি ইয়াক কি লিখিব পাৰিম যে 3 টু দি পাৱাৰ কিমান 4 লিখিব পাৰিম বুজি পাইছা বুজিছা আৰু চোৱা আমি আৰু চাম আমি সুন্দৰকে আটাইবোৰ বস্তু চাম আচ্ছা এতিয়া যদি কয় তোমাক কোনোবাই যে 81ক কি কৰক যদি কয় যে 81ক তুমি এক্সপোনেনশিয়াল ফৰ্মত লিখা এক্সপোনেনশিয়াল ফৰ্ম মানে সূচকীয় ৰূপত লিখা সূচকীয় ৰূপত লিখা তেন্তে ইয়াক কেনেকে লিখিবা তোমালোকে গম পোৱা নে ওয়াসিম শুনি আছা ওকে চোৱা ইয়াত 81ক যদি তোমালোকে সূচকীয় ৰূপত লিখিব বিচাৰা তেন্তে চোৱা এটো কেনেকে কৰিবা ইয়াত ন তুমি ইয়াক কিহেৰে হৰণ দিবা কোৱাচোন প্ৰথমে ইফালে কি আছে আমাৰ 1 আছে অৰ্থাৎ অযুগ্ম সংখ্যা আছে হয়নে নহয় তো অযুগ্ম বা এটো কি সংখ্যা আছে আমাৰ ইভেন সরি অড নাম্বার এটো কি নাম 1 আমাৰ কি হয় অড তো অড থাকিলে আমি সদায় 3 ৰে দিম প্ৰথমে সাম যদি যায় তেতিয়া তো গ'ল আৰু নগলে আমি বেলেগ সংখ্যাৰে দিম 3 ইয়াত যাব নে নাই যাব 8ত কেইবাৰ যাব দুবাৰ আৰু কিমান বাকি থাকিল 2 21 হৈ গল 21ত 3 কেইবাৰ হৰণ যাব 21ত 7 বাৰ যাব ওকে আকৌ চোৱা আকৌ ইয়াত 3 ৰে দিব পাৰিম 3 ইয়াত কেইবাৰ যাব কোৱা 3 ইয়াত যাব 9 বাৰ 27ত আকৌ 3 ৰে দিয়ে 3 যাব 3 বাৰ তেন্তে 81 মানে কি হৈ গল 81 মানে হৈ গল 3 into 3 into 3 অর্থাৎ কিমান হৈ যাব 3 to the power কিমান 4 3 to the power কিমান হৈ যাব 4 হৈ যাব বুজি পাইছানে পাইছো আৰু এটা কথা সুন্দৰকে মনত ৰাখিবা যদি কোনো সংখ্যাৰ পাৱাৰ কি থাকে মাইনাসত মই এটো বুজাই দিম ইয়াত আছে কৰবাত আছে মই তাত হেতু ভিডিঅ দেখুৱাই দিছিলো এইটো সো এইটো ইফালে যদি কোনো সংখ্যাৰ এক্সপোনেন্টটো কি থাকে ইভেন নাম্বার থাকে চোৱা যদি কোনো মাইনাসৰ সংখ্যাৰ শুনিবা যদি কোনো মাইনাসৰ সংখ্যাৰ ধৰা ইফালে মই দিলো মাইনাসৰ সংখ্যা এটা 1 নহয় মই বেলেগ কিবা দিলো ধৰা 3 দিলো যদি ইয়াৰ পাৱাৰ যদি কি থাকে ইভেন নাম্বার মানে কি যুগ্ম সংখ্যা মনত আছে না নাই যুগ্ম সংখ্যাৰ কেইটামান উদাহৰণ কোৱাচোন কোনোবাই আদিত্য বুজি পাইছা নে এইটো যুগ্ম সংখ্যা কি হয় ইভেন নাম্বার 2 ওকে সাহিরি
साहिरी सुनी ऐसा? हाँ सुन रही हूँ। हाँ, समझ में आया ना तुम्हें कि वो इवन नंबर किसको कहते हैं? हाँ ओके, तो सुनो, अगर किसी नंबर का एक्सपोनेंट किस में होता है? इवन में होता है। तो तो इस तो वो जो नंबर होगा ना, वो ऑलवेज इवन होगा, वो पॉजिटिव में होगा। ठीक है, देखो जैसे कि इधर -1 का पावर क्या है? -1 का पावर है 48, and we know that 48 is an even number। এটো কি হয়? ইভেন নাম্বাৰ হয়। তো সেই কাৰণে তাৰ সংখ্যাটো কিমান হ'ব? প্লাছত হ'ব। যদি চোৱা, মই আৰু উদাহৰণ দিওঁ ইয়াত, ধৰা -3 -3 ৰ পাৱাৰ হৈ গ'ল 2, তেন্তে তাৰ যিটো সংখ্যা হ'ব সেইটো হতে প্লাছত হ'ব। কাৰণ কি চোৱা, এই মাইনাছৰ সংখ্যাটোৰ পাৱাৰ আছে কিহত? আমাৰ 2, আৰু 2 এটা ইভেন নাম্বাৰ হয়। সো সেইকাৰণে তো ইয়াত হৈ যাব 3 × 3 কিমান হ'ব? 9। কিন্তু যদি এনেকুৱা হলেহেঁতেন, চোৱাচোন, -3 তাৰ সূচকটো হ'ল 3, অৰ্থাৎ -3³ তেন্তে এইটো কেনেকুৱা হ'ব জানা? এইটো এটা অড নাম্বাৰ হয়নে নহয়? 3 টো এটা অড নাম্বাৰ হয়। তো এইটো কেনেকুৱা হ'ব? চোৱা, 3 × 3 × 3 অৰ্থাৎ 27। বাট কিহৰ 27 হ'ব? মাইনাছৰ 27। তো এইটো বহুত ইম্পৰ্টেণ্ট। চোৱা, এতিয়া আমি অনুশীলনীত আহো। চোৱাচোন, এই অনুশীলনীটো আমি কৰো এতিয়া আটাইবোৰ। অনুশীলনী আমি এতিয়া আৰম্ভ কৰো। বুজি পাই আছা নে নাই? ক্লাছটো ভাল লাগি আছে নে ষ্টুডেন্ট? হয় স্যার ভাল লাগছে সো ইয়াত যিমান তোমাৰ ডাউট থাকিব মই আটাইবোৰ কৰি দিম। সো প্লিজ ভালদৰে অকমান জাষ্ট খালি চাবা ক্লাছটো। এতিয়া চোৱা, ইয়াত ষ্টুডেন্ট ইয়াত চোৱা, হাল্লা নকৰিবা। শুনা, তোমালোকে অফ কৰি দিয়া, মাইকটো অফ কৰি দিয়া প্লিজ। মাইকটো অফ কৰি দিয়া। যাৰ তাত হাল্লা হৈ আছে অফ কৰি দিয়া। মই সুধিলে তোমালোকে অন কৰি কবা। হা, চোৱা ইয়াত আকৌ কি দিয়া আছে চোৱাচোন। ইয়াত এইটো হ'ল আমাৰ 13.1। ইয়াত কৈছে ফাইণ্ড আউট দ্য কাৰেক্ট আনচাৰ। আমাক কৈছে তলৰ কাৰেক্ট আনচাৰটো আমাৰ ওলাব লাগে। চোৱা, ইয়াত যে মই কৈছিলো না কৰা আছে, মই ফিৰবি কৰাই দিম। মই মানে আটাইবোৰ বস্তু কৰাই দিম, বেচিকৰ পৰা কৰাই দিম। আজি প্ৰায় 2 ঘন্টামান মই ক্লাছ কৰাম। তোমালোকতো দৌৰিবা মই জানো। চোৱা, কিন্তু মই কৰাই দিম। ইয়াত চোৱা, এইটো -1ৰ পাৱাৰ কিমান দিছে? 5। মই অথনি কৈছিলো যে কোনো ঋণাত্মক সংখ্যাৰ পাৱাৰ যদি অযুগ্ম হয় তেন্তে এইটো উত্তৰটো হ'ব মাইনাছত। অৰ্থাৎ কোনো নেগেটিভ নাম্বাৰৰ সূচক যদি এক্সপোনেন্ট যদি ইভেনত থাকে তেন্তে ই প্লাছত হ'ব, আৰু যদি অডত থাকে তেন্তে ই কিমান হ'ব? এইটো মাইনাছত হ'ব। তেন্তে চোৱা, এইটো এটা 1, এই 1ৰ পাৱাৰটো আছে কিমান? অড নাম্বাৰ। এইটো 5টো কিমান হয়? অড হয়। হয়নে নহয়? কোৱা ষ্টুডেন্ট। Yes, sir. 5টো এটা কি হয়? অড হয়। তেন্তে ইয়াৰ আনসাৰটো কিমান হ'ব? অডেই হ'ব। আৰু 1 তুমি যিমান বাৰেই পূৰণ কৰা, আচ্ছা 1 এটা 100 বাৰ পূৰণ কৰিলা, 1 100 বাৰ পূৰণ কৰিলে কিমান হ'ব? সদায় 1ই হ'ব না নাই? কোৱাচোন। হ'ব। তেন্তে 1 তুমি ইয়াত 5 বাৰ পূৰণ কৰিলে কিমান হ'ব? 1 ইয়াত 5 বাৰ পূৰণ কৰিলা, 1ই হ'ব। কিন্তু ইয়াত যে মাইনাছ আছে, সেইকাৰণে ইয়াত কি হ'ব? আমাৰ আনসাৰটো -1। সো হেন্স A is our correct answer. Any doubt on this question? No, sir. Okay. Now we need to find the value of -5 to the power 4. -5 to the power 4. Okay, so ইয়াত এটা আমাৰ নেগেটিভ নাম্বাৰ আছে। এই নেগেটিভ নাম্বাৰৰ আমাৰ সূচকটো কিমান দিছে? 4। অৰ্থাৎ 4 এটা কি হয়? ইভেন নাম্বাৰ। তেন্তে ইয়াৰ আনসাৰটো আমাৰ কি হত হ'ব? জলদি কোৱা, মাইনাছত হ'ব নে প্লাছত হ'ব? জলদি। অলৱেজ প্লাছত হ'ব। হয়। তেন্তে 5 4টা পূৰণ কৰিলে কিমান হ'ব? 5 5 গুণ 25, 25 পূৰণ 5 125, আৰু 125 পূৰণ 5 হৈ যাব আমাৰ 625। কিন্তু ইয়াত চিহ্নটো মাইনাছ নহয় কেতিয়াও। হ'বনে বাৰু? মাইনাছ কেতিয়াও নহয়। এইটো কি হৈ যাব? প্লাছ হ'ব। এনি ডাউট অন দিস কুৱেশ্যন? তো আমাৰ আনসাৰ কোনটো হ'ব কোৱা? আমাৰ আনসাৰ হৈ যাব কিমান? এইটো 625 বি। হয়নে নহয়? হয় ওকে। তো চোৱা, ভাল লাগি আছে নে? হয় স্যার ভাল লাগিব, হয়নে নহয়? এতিয়া চোৱা, নাও
question 2 ত আমাক কি কৈছে express in exponential form আমাক কি কৈছে যে exponential formত আমি এটো কৰিব লাগে কোন কেটা 2 নম্বৰ কেটা ইয়াত আমাক কি কি দিয়া আছে সোয়া ইয়াত দিয়া আছে কিমান 1 নম্বৰটো দিয়া আছে কিমান 5 into 5 এটা 5 দিয়া আছে কত জলদি মই ডাইরেক্ট কৰাই দিম এইবিলাক তো মই কৰোৱাই আছে ন এইবিলাক তো কৰোৱাই আছে কিন্তু 5 কেটা আছে এটো কোৱা 5টা তেন্তে 5 to the power কিমান হৈ যাব 5 হৈ গল একো অসুবিধা আছে জানো ইয়াত তো বুজি পাইছা ওকে তার পিছতো সোয়া ইয়াত 3 কেটা আছে দুটা আৰু 2 কেটা আছে তিনিটা তেন্তে 3 স্কয়ার আৰু 2 কিউব সবে চাই আছা স্যার নিকিতা লুইস আছা তুমি আচ্ছা শুনা এটু বুজি পাইছা ন এটু এতিয়া চোৱাচোন স্টুডেন্ট এটু চোৱা সুন্দৰ কি ইয়াত আছে মাইনাস और 2 কেইটা আছে কোৱা মাইনাস और 2 আছে তিনিটা আৰু ইয়াত 3 আছে কেইটা চাৰিটা তো ইয়াত তোমালোকে কেনেকে লিখিবা চোৱা মাইনাস और 2 হল তিনিটা তেন্তে মাইনাস 2 কিউব ইনটু কিমান হৈ যাব 3 কেইটা আছে 3 আছে চাৰিটা তো 3 to the power 4 হৈ গল স্যার বুজি পাইছা স্যার পাইছো গুড আচ্ছা তোমালোকৰ দেখাতো অসুবিধা নহয় ন না স্যার এইটো মানে কি জানা শনিবাৰে ন তোমালোকৰ এমবি টো ৰাখিবা একেবাৰে সব হেক কৰি নিদিবা হা এতিয়া চোৱা এইটা হ্যাঁ 5G মোবাইল 5G মোৰ কি হয় মোৰটো ইফালে 5G ইমান নাপায় তো মই ওয়াইফাই লগাই লৈছো এই কাৰণে এতিয়া হয় নহলে আৰু মোৰো লেঠা লাগিলে হেতেন চোৱা এতিয়া ইয়াত বি কেইটা আছে 5টা তো এটো কেনেকে কৰিবা নহলে বাৰু কোৱাচোন ইয়াত এটো হৈ যাব আমাৰ b to the power 5 into c কেইটা আছে কোৱাচোন c আছে আমাৰ তিনিটা হৈ গল কিমান সহজ এইকিটা ন এটো তোমালোকে পাৰিবানে বাৰু এটো 5 নম্বৰটো পাৰিবা এ আছে তিনিটা বি আছে দুটা সি আছে 5টা তো এটো তোমালোকে নিজেই পাৰিবা বাৰু মই এটো ক'ব নালাগে হয়নে নহয় নাও ইয়াত আমাক কি কৈছে যে find the value of 2 to the power 7 okay 2 to the power 7 or আমি কি উলাব লাগে ভ্যালু উলাব লাগে আচ্ছা এটো 2 to the power 7 মানে কি হয় 2 কেইটা পূরণ হইছে 7টা 2 কেইটা পূরণ হইছে 7টা এটো এনেকে নহয় এটা হৈ গল 5টা 7টা তো 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ কিমান হৈ যাব আমাৰ 64 64 আৰু 2 পূৰণ কিমান হৈ যাব আমাৰ 128 so here is our answer এটো কিমান হৈ যাব 128 এনেকে আমি আটাইবোৰ বস্তু কৰিব লাগিব আচ্ছা কোৱাচোন এই যে 2 নম্বৰৰ মানটো এটো মাইনাসত হ'ব নে প্লাসত হ'ব ৰবিউল কোৱা মাইনাসত হ'ব স্যার গুড কিয় মাইনাসত হ'ব এটো কাৰণটো আৰমান আলীয়ে কোৱাচোন আৰমান আলী এইটোৰ আনসাৰ মাইনাসত হ'ব নেগেটিভত হ'ব কিয় ইয়াতে হাত 2 -2 to the power 7 আছে এই কারণে স্যার কাৰণ এটা নেগেটিভ নাম্বাৰৰ এক্সপোনেন্ট যদি ইভেনত থাকে তেন্তে প্লাস হ'ব আৰু অডত থাকিলে কি হ'ব মাইনাস হ'ব হয়নে নহয় তো ইয়াত মাইনাস হ'ব তেন্তে ইয়াত 2 to the power 7 আছিল 128 তেন্তে ইয়াত আছে -2 to the power 7 তো ইয়াত কিমান হৈ যাব -128 সিম্পল হয়নে নহয় এতিয়া চোৱা 3 to the power 6 কিমান হৈ যাব এতিয়া তোমালোকে নিজে কৰিব লাগিব সো এটিকো কৰি দিবা 3 6টা পূৰণ কৰি দিবা যিমান হয় এটো হৈ যাব আই হোপ তোমালোকে এটো বুজি পাইছা হয়নে নহয় চোৱা সো এটো মই এটো কৰি দিও 3 6টা পূৰণ কৰি দিও চোৱা 3 গুণ 9 9 3 গুণ কিমান 27 ইফালে হল কিমান 81 আৰু 81 into 3 কিমান হৈ যাব এটো কিমান হ'ব এনে কোৱাচোন জলদি 81 3 আৰু 28 7 কিমান ও এটো তো সোয়া এটো কেনেকে কৰিবা জলদি কি কেনেকে কৰিবা ৰবা মই তোমালোকক দেখুৱাই দিও একেবাৰে সহজ আকাৰে কেনেকে কৰিবা সোয়া এটো বনালা এনেকে বনাইলে থাকিলা ন সোয়া বা তিনিটা দি দিয়া এটো সোয়া 9 into 9 81 তাৰপিছত আকৌ এটা 9 হ'ব 9 কেটা হৈ যাব পূৰণ
তিনিটা আৰু 9 কিউব কিমান হয় জানা 729 হয় 729 তো চোৱা এই 729 হ'ল প্লাছৰ বাট এইটো কি হ'ব কোৱা মাইনাস এইটো কোৱা এইটো হ'ব মাইনাস 720 নাই কেনেকে হ'ব এইটো মাইনাস এইটো মাইনাস নহয়তো এইটো কি হ'ব প্লাছৰ হ'ব কাৰণ ইয়াৰ পাৱাৰ ইয়াৰ এক্সপোনেন্টটো কি আছে ইভেনত আছে এইটোৰ কিহত আছিলে ইয়াৰ আছিলে এইটো আছিলে অডত সেইকাৰণে এইটো মাইনাস হৈছে বাট ইয়াত আছে ইভেনত সো এইকাৰণে এইটো কি হ'ব প্লাছত হ'ব ও এইটো হ'ব 729 প্লাছৰেই হ'ব এইটো মনত ৰাখিবা হা হ'ব স্যার গুড তাৰ পিছত চোৱা এইবিলাক 2 to the power 5 আৰু 4 to the power 4 এইটো পূৰণ কৰি দিবা ডাইৰেক্ট এইবিলাকটো পাৰিবা ন তোমালোকে স্যার আচ্ছা এইটো পাৰিবা নে নাই এইটো 7 নম্বৰটো পারবো স্যার ইয়াৰ মানটো কি হ'ব প্লাছত নে মাইনাছত হ'ব মাইনাস স্যার প্লাসে স্যার এইটো প্লাসে প্লাছত হ'ব প্লাছত এইটো প্লাছত কেনেকে হ'ব কোৱা কাৰণ 3 -3 ৰ পাৱাৰটো আছে এক্সপোনেন্টটো হ'ল কি 2 অৰ্থাৎ এইটো ইভেন হয় তো 3 * 3 কিমান হৈ যাব 9 আকৌ ইফালে চোৱা এই -5 ৰ পাৱাৰটো আছে কিমান এক্সপোনেন্টটো হ'ল 3 তেন্তে চোৱা এইটো অডত আছে না এইটো এইকাৰণে ইয়াত মাইনাস হ'ব কিন্তু 125 এইটো 9 * 125 পূৰণ কৰি দিবা যিমান হ'ব সেইটো আমাৰ আনসাৰ হৈ যাব বুজি পাইছা স্যার এতিয়া চোৱা নাও ইয়াত আমাক কি কৈছে এক্সপ্ৰেছ ইন এক্সপোনেনশিয়েল ফৰ্মত এটো আমি ইয়াত ওলাব দিছে চোৱা ইয়াত আছে কি প্ৰথমে 343 এক্সপোনেনশিয়েল ফৰ্ম মানে কি আছিলে এইটো হল আমাৰ এক্সপোনেনশিয়েল ফৰ্ম চোৱা এইকিটা কি হয় এক্সপোনেনশিয়েল ফৰ্ম এইটো এটা কি হয় এক্সপোনেনশিয়েল ফৰ্ম বুজি পাইছা তো এক্সপোনেনশিয়েল ফৰ্ম কিটা আমি কৰিব লাগে এতিয়া চোৱা ইয়াত এক্সপোনেনশিয়েল ফৰ্ম কেনেকে কৰিবা মই তোমালোকক দেখুৱাই দিও ইয়াত চোৱা 3 4 3 ইয়াক আমি এক্সপোনেনশিয়েল ফৰ্মত লিখিবলৈ হলে 3 4 3 আমি কি কৰিম প্ৰথমে চোৱা ৰবা মাত্ৰ চোৱা ইয়াত সুন্দৰকে চোৱা ষ্টুডেন্ট 3 4 3 যদি এক্সপোনেনশিয়েল ফৰ্মত প্ৰকাশ কৰিব বিচাৰা তেন্তে ইহঁতৰ আমি প্ৰথমে কি ওলাব লাগিব মৌলিক উৎপাদকবোৰ আমি এনেকে ওলাই ল'ব লাগিব চোৱা তো ইফালে মই কিহেৰে দিম পূৰণটো কোৱাচোন প্ৰথমে কিহেৰে দিম জলদি কোৱা ষ্টুডেন্ট এইটো 3 4 3 আছে ন যেহেতু লাষ্টত আমাৰ অড নাম্বাৰ আছে তো এইটো 3 ৰে যাব পাৰে কিন্তু আমি চেক কৰি চাম 3 ৰে যায় নে নাই 3 ইয়াত নাযায় কিয় 3 ৰ নিয়মটো শিকিছিলা নে ক্লাস 6 ত 1 ৰ পৰা 13 লৈকে নিয়মবোৰ শিকিছিলা নে নাই হৰণৰ ডিভিজিবিলিটি যে হয় নে নহয় সংখ্যাৰে সো 3 ৰে কোনো সংখ্যা হৰণ যাবলৈ হলে ইয়াৰ আটাইবোৰ অংকৰ যোগফল সদায় 3 ৰে বিভাজ্য হ'ব লাগিব ইয়াত কি আছে 3 + 4 + 3 অৰ্থাৎ কিমান হৈ গল 10 আৰু 10 কেতিয়াও 3 ৰে হৰণ নাযায় তো সেই কাৰণে এই সংখ্যাটো 3 ৰে হৰণ নাযায় এটো আমি মনত ৰাখিব লাগিব হয় নহয় হয় ওকে সো এটো 3 ৰে নগলে কিহেৰে যাব পাৰে 3 ৰে নগলে এটো 4 ৰে তো যাব নোৱাৰে 5 ৰে যাব পাৰে নে না নোৱাৰে 6 ৰে তো যাব নোৱাৰে তো 7 ৰে যাব পাৰে নেকি এবাৰ আমি চাও 7 ৰে যাব পাৰিব না নাই ইয়াত হাত যদি দিয়া 28 ত যাব কেইবাৰ 28 ত যাব তোমাৰ 4 বাৰ এবাৰ যাব 4 বাৰ আৰু কিমান বাকি থাকিল ইফালে 2 আৰু ইফালে 4 6 63 ত যাব কেইবাৰ 9 বাৰ সিম্পল এতিয়া আকৌ 7 ৰে দিয়া 7 7 গুণ 49 তো চোৱা 3 4 3 ৰ এক্সপোনেনশিয়েল ফৰ্মটো এনেকে লিখিব লাগিব 7 কেইটা আছে পূৰণ 7 কেইটা আছে 3টা তো 3 সরি এটো হৈ যাব 7 কিউব এনি ডাউট নো স্যার এটাই ফর্ম এটো কি হয় এক্সপোনেনশিয়াল ফর্ম যাক আমি অসমীয়াত কও সূচকীয় ৰূপ মনত ৰাখিবা এইকেইটা বস্তু এতিয়া চোৱা আমি চাও 2 নম্বৰটো আচ্ছা ইয়াত আৰু কোনকেইটা কৰাই দিম এটো মোক কোৱাচোন অফিসার ইয়াত না লাগে ইয়াত লাগিবনে বাৰু এইবিলাক এক্সপোনেনশিয়াল ফৰ্ম তোমালোকে নিজে কৰি লবা চোৱা এতিয়া চাও আমি 5 নম্বৰটো 5 নম্বৰত আমাক কি কৈছে express each of the following numbers as product of the powers of
dear এটো কি আছিল ইয়াত prime factor okay of their prime factor হ'ব নেকি তোমালোকে কিতাবত সময়টো ভালদৰে উঠা নাই ৰবা মোৰ তাত আছে মই বাস চাইলো এই যে বুজিলো মই হেৰি লেখো of the prime factor হ'ব কিন্তু মই এবাৰ কনফার্ম কৰি লও let me confirm first of the prime factor হয় এটো prime factor হয় okay এতিয়া চোৱা কৈছে যে তলৰ সংখ্যাবোৰ যে দিয়া আছে আমাক যেনে 100 300 1000 এই সংখ্যাকেইটাক ইহঁতৰ চোৱা ইহঁতৰ prime factorত আমি উলাব লাগে চোৱা prime factorত আমি উলাব লাগিব তেতে prime number কাক কয় কোনে কবা জলদি কোৱাচোন prime number কাক কয় Sir, ক্লাস 1, 6 ত পাইছা চোৱা এইবিলাক তো এনে জানিবই লাগিব এটো বেসিক কথা হয় prime সংখ্যা কাক কয় জলদি what is a prime number 1, 3. এটো 1 এটা prime number হয় নে No, sir, 2. 1. Is it 1 prime number? no 1 is not a prime number হয় না নহয় 1 এটা prime number নহয় বুজি পাইছা নে আচ্ছা prime number কাক কয় মই কৈ দিও এবাৰ শুনা তোমালোকে আগতে শুনা পিছত কবা prime number হল if a number have only two factor if a number have only two factor and the factor is 1 and the number itself then the number is called prime number বুজি পাইছা তোমালোকে ক্যামেরা অন নকৰিবা আরমান ক্যামেরা অন কৰিলে যে মোৰ রেকর্ডিং টু নহয় এটো রেকর্ড হৈ যে এটো ক্যামেরা আরমান ক্যামেরাটো অফ কৰি দিয়া তেতিয়া দেখা না যাব সকলোৰে ন স্যার মানে অফ কৰা নাই আমার রানা মামা ঘর রানা মামা ডিস্টার্ব কে কৰি আছে অফ কৰি দিয়া মামা আরে স্যার ও মামা আমতে আছে মামা আরমান তুমি কেনেকে অফ কৰিবা এটো সো ক্যামেরা বুলি আছে ন ইয়ালা হৈছে স্যার এতিয়া হৈছে তো ক্যামেরা অন নকৰিবা মাইকটো এনে অন নকৰিবা যদি কিবা প্ৰশ্ন থাকে তেতিয়া কৰিবা হ্যাঁ সো এতিয়া বলো আমি আৰম্ভ দেখা পাই আছা নে এতিয়া আচ্ছা ওকে তো মই কি কৈছো যে প্রাইম নাম্বার কাক কয় যে যদি এটা সংখ্যাৰ if a number have only two factor and the factor is 1 and the number itself then the number is called a prime number যদি এটা সংখ্যাৰ হ্যাঁ স্যার ভয়েসটা ক্লিয়ার আনা নাই তো ক্লিয়ার আহা নাই নি না তো প্রাইম নাম্বার হল আচ্ছা এবার তুমি লিভ লৈ আকৌ জয়েন কৰা তেতিয়া বলা হৈ যাব প্রাইম নাম্বার মানে যদি কোনো এটা সংখ্যাৰ মাত্ৰ দুটা ফ্যাক্টর আছে কেইটা ফ্যাক্টর আছে দুটা তাৰে ভিতৰত দুটা ফ্যাক্টৰৰ ভিতৰত এটা হ'ব 1 আৰু সংখ্যাটো নিজেই হ'ব যেনে চোৱা যেনে মই কৈ দিও 2 এর ফ্যাক্টর কেইটা 2 এর ফ্যাক্টর হল দুটা 2 পূরণ 1 চোৱা 2 সংখ্যাটো নিজে আৰু 1 যেনে আৰু 3 কি হ'ব 3 পূরণ 1 3 সংখ্যাটো নিজে আৰু 1 হয় না নহয় আৰু তেনেকুৱা 5 আৰু কি আছে 7 তাৰ পিছত কিমান 11 13 আচ্ছা কোৱাচোন from 1 to এবাৰ কোৱা 1 to 100 পৰ্যন্ত কেইটা প্ৰাইম নাম্বাৰ আছে তো তোমালোকে ক্লাস 6 ত পাইছিলা জলদি কোৱা Sir, মনত নাই sir. 25টা কিয় মনত নাই এইবিলাক তো আমি মনত ৰাখিব লাগিব ন এইবিলাক বহুত প্ৰয়োজনীয় বস্তু হয় আমাৰ মনত ৰাখিবই লাগিব ইয়াত কোনো কথাই নাই আৰু বাকি ইয়াত চোৱা এতিয়া আমি কোৱেশ্চনবোৰ কৰো 25 টা sir. 25টা আছে এটো মনত ৰাখিব লাগিব আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো চোৱা এটো বেংগলীত কি কয় ইয়াক কোৱাচোন আদিত্য প্ৰাইম নাম্বাৰক বেংগলীত কি কয় মৌলিক সংখ্যা sir. এটি কয় নি sir. ওকে মৌলিক সংখ্যাই কয় ন মৌলিক সংখ্যা আমি কো সংখ্যা একো প্ৰবলেম নাই চোৱা আমাৰ এই ক্লাছটোত যে কিমান ভাষা কোৱা মানুহ আছে বেংগলী কোৱা মানুহ আছে মণিপুৰী কোৱা মানুহ আছে মই আচৰিত যে মণিপুৰী কোৱা মানুহ আছে সাহিৰী তুমি মণিপুৰী মোক শিকাবা ন
ठीक है से तुम मुझे मणिपुरी सिखाना ठीक है okay okay let's start okay now we will solve question 5 okay তো question 5 or 1 number to সোয়ায়াত কি দিয়া আছে আমার question 5 or 1 number to আছে আমার কিমান 100 so now we need to find the factor of 100 and we need to follow as product of the power okay so এতিয়া 100 ক আমি কি কৰিম আমি তার উৎপাদক বিশ্লেষণ কৰিম অর্থাৎ ফ্যাক্টরাইজেশন আমি কি বুলি কৰিম ইয়াৰ আমি ফ্যাক্টরাইজেশন কৰিম সো এতিয়া ফ্যাক্টর কিটা উলাম নাও ইয়াক কিহেৰে হৰণ দিবা জলদি কোৱাচোন কোনে কোৱা যেহেতু মৌলিক সংখ্যাৰে উলাব লাগে তো এই কাৰণে আমি কি 10 দিম বাৰু 10 ৰে দিম নে নিদিও কিহেৰে দিব লাগিব আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 তো আমি 2 এৰে দিম কাৰণ এইটো এটা যুগ্ম সংখ্যা তো 2 এৰে দিলে যাব 50 বার আকৌ কিহেৰে দিম আমি 2 এৰে 2 ইয়াত যাব 25 বার হয়নে নহয় আকৌ ইয়াত কিহেৰে এতিয়া 2 এৰে দিম নে বাৰু এতিয়া জলদি কোৱা কিহেৰে দিম মই 5 এৰে দিম মই 5 এৰে দিলে 5 বার যাব এতিয়া হৈ গ'ল নে নাই কোৱাচোন এতিয়া ইয়াত আটাইবোৰ সংখ্যা 2 আৰু 5 যে ওলাইছে এই দুটা প্ৰাইম নাম্বাৰ হয় নে নহয় প্ৰাইম নাম্বাৰ হয় তো ইয়াৰ আনসাৰটো আমাৰ হৈ যাব তেন্তে 2 into 5 and 5 okay now এটো কিমান হৈ যাব কোৱা 2 to the power 2 square আকৌ 5 or square simple বুজি পাইছানে समझ में आया everyone हाँ सर good so এতিয়া কোৱা ইয়াৰ আৰু কোনটো কৰাই দিব লাগিব মই আটাইকিটা কৰাই নিদিও এতিয়া কোৱা আৰু কোনটো কৰাই দিব লাগিব পাছৰ सर 6 নম্বরে 6 নম্বরটি করে দিও Sorry. This one? এইটো নে? हाँ सर 6 নম্বর Okay, এইটো কৰাই দিয়া সময় 4 নম্বৰটো 4 নম্বৰত কি আছে 2700 okay তো চোৱা আমি আর উৎপাদক বিশ্লেষণ কৰিম 2700 তো প্ৰথমে চোৱা এটো এটা যুগ্ম সংখ্যা যুগ্ম নে অযুগ্ম এটো কোৱাচোন শূন্য থাকিলে কোনো এটা সংখ্যাৰ এককৰ স্থানত মানে কোনো এটা সংখ্যাৰ ইউনিট প্লেসত যদি শূন্য থাকে তেন্তে ই সদায় কি হ'ব ইভেন নে অড হ'ব অড নে ইভেন হ'ব জলদি কোৱা ইভেন এইটো ইভেন হ'ব শূন্য থাকিলে ইভেন হ'ব সদায় তো এই কাৰণে আমি 2 এৰে দিম 2 2ত কেইবাৰ যাব জলদি কোৱা এবাৰ 7ত কেইবাৰ যাব 7ত যাব 3 বাৰ কাৰণ 2 3 গুণ 6 এক বাকি থাকিব তেতে ইয়াত শূন্য আছিল 10 হৈ যাব 10ত যাব কেইবাৰ 5 বাৰ আকৌ শূন্যত যাব 0 বাৰ হৈ গল এতিয়া চোৱা আকৌ শূন্য আছে না নাই এককৰ স্থানত তো সেই কাৰণে এতিয়াও আমি কিহেৰে হৰণ দিম ইয়াত এতিয়াও আমি 2 এৰে হৰণ দিম তেন 2 এৰে হৰণ দিলো আমি সো 13 আছে না নাই ইয়াত কোৱা ইয়াত আছে আমাৰ 13 একতো না যায় 13ত যাব কেইবাৰ 6 বাৰ কিমান বাকি থাকিব কোৱা 1 15ত যাব কেইবাৰ 7 বাৰ কেইবাৰ যাব 7 বাৰ এক বাকি থাকিল 10 হৈ গল 10ত যাব 5 বাৰ এতিয়া চোৱা এতিয়াও কিবা ডাউট আছে নে বাৰু নাই স্যার নাই থাকিব নালাগে থাকিব নোৱাৰিব ডাউট এতিয়া কোৱা আমি কিহেৰে হৰণ দিম লাষ্টত কি আছে 5 আছে নে নাই কোৱাচোন আছে তেন্তে 5 এৰে হৰণ দি দিম কিন্তু 5 এৰে নিদিও আমি বেলেগ ট্রাই কৰিব পাৰো কিন্তু আটাইতকৈ সহজ হ'ব 5 এৰে দি দিয়া 6ত যাব 5 এবাৰ এক বাকি থাকিল 17 17ত যাব কেইবাৰ 3 বাৰ আৰু কিমান হৈ যাব কোৱাচোন আৰু 2 বাকি থাকিল 2 হৈ গল ইফালে হৈ গল আমাৰ কিমান 25 কিমান হ'ব 25ত যাব 5 বাৰ এতিয়া 5 এৰে হৰণ দিয়া 5 সো 13ত যাব কেইবাৰ জলদি কোৱা 13ত যাব 2 বাৰ আৰু 3 35 হৈ গল এতিয়া হৈ যাব কিমান ইয়াত 35ত কেইবাৰ 7 বাৰ 5 এতিয়া 3 ৰে দিয়া 3 9 বাৰ আকৌ 3 ৰে দিয়া 3 বাৰ এতিয়া চোৱা কি হৈ গল আমাৰ এতিয়া চোৱাচোন ইয়াত আটাইবোৰ সংখ্যা কিহত ওলালে কোৱা ইয়াৰ আটাইবোৰ সংখ্যা আমাৰ ওলাইছে প্ৰাইম নাম্বাৰ 2 প্ৰাইম নাম্বাৰ হয় 5 প্ৰাইম নাম্বাৰ হয় 3 কি হয় প্ৰাইম নাম্বাৰই হয় এতিয়া ইয়াক আমি জাস্ট লিখি দিলেই হৈ গল 2 দুটা আছে দেখা পাই আছো তোমালোকে ৰবাচোন দেখা পাই আছা নে এতিয়া
হয় স্যার 2 কেইটা আছে দুটা আৰু 5 আছে দুটা আকৌ 3 কেইটা আছে ইয়াতো 9 3 আছে তিনিটা নাই নাই মই 9 ৰ তলত 3 এটা দিব লাগিছিল মই তো দিয়া নাছিলো তো এতিয়া তেন্তে আমাৰ আনসাৰটো কিমান হৈ যাব 2 হোল কেইটা দুটা দুটা ইফালে তিনিটা তো 2 স্কয়াৰ 5 স্কয়াৰ and 3 cube any doubt No, sir. good Sir, okay তো ইয়াৰ তো এটো 5 নম্বৰৰ নালাগে হবলা ন আৰু লাগিবনে বাৰু স্যার হ'ব 5 নম্বৰটো হ'ব 6 নম্বৰ কৰি দিয়ক ওকে গুড 6 নম্বৰ কিটা তো তোমালোক নিজেই কৰিব লাগে হয়নে নহয় 6 নম্বৰ কেইটা পাৰিম স্যার মই ধৰিম তোমালোকে নিজে নিজে কবা এতিয়া কোৱা আকাশালী কোৱাচোন প্ৰথমটো 6 নম্বৰ একটো কি হ'ব পাৰে ইয়াক কৈছে fill in the blank with appropriate sign আমাক কৈছে appropriate sign হয় এটো কি সাইন হয় এটো কি সাইন হয় আৰু এটো কি সাইন হয় এটো তো সবই জানা ইকুয়াল গ্রেটার দেন লেস এটো কি হয় ইকুয়াল আছে গ্রেটার দেন আছে আৰু লেস দেন গ্রেটার দেন এটো হল লেস দেন এটো গ্রেটার দেন প্রথমটো আৰু দ্বিতীয়টো কি হয় লেস দেন মনত রাখিবা এটা কোৱা এটা বলো আৰম্ভ কৰা এটা কোৱা এক নম্বৰটো কি হ'ব এক নম্বৰটো কোৱা ইয়াত আছে -5 কিউব ব্ৰেকেটটো আছে আৰু আছে 5 কিউব ইয়াত কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব মই এটা এক্সপ্লেইন কৰি দিম ইয়াত হল এই -5 ৰ পাৱাৰটো আছে কি অড নে ইভেন সো ইয়াৰ পাৱাৰটো আছে কিমান 3 তো এটো এটা অড হয় তো অড হলে ইয়াৰ আনসারটো হ'ব মাইনাসত ইয়াৰ আনসারটো হ'ব মাইনাসত কিন্তু ইয়াৰ আনসারটো হ'ব প্লাসত তেন্তে সদায় মাইনাসৰ কিটা সৰু হয় প্লাসৰ কিটা সদায় কি হয় ডাঙৰ তো ইয়াত কি হৈ যাব যে -5 কিউব লেস দেন কিমান হ'ব 5 কিউব সিম্পল বুজি পাইছা মানে এই বস্তুটো হ'ব সৰু এইটো হ'ব সৰু আৰু এইটো কি হ'ব ডাঙৰ ঠিক আছে এতিয়া চাও আমি 2 নম্বৰটো 2 নম্বৰত আমাক কি দিয়া আছে চোৱা ইয়াত কি হ'ব এইটো কোৱাচোন ইকুয়াল স্যার আনন্দি তুমি এতিয়াহে আহিলা হেল্ল আনন্দি ইয়াত কি হ'ব ইকুয়াল হ'ব কি ইকুয়াল হ'ব কাৰণ এইটো প্লাসত হৈ যাব এইটো প্লাসত হ'ব কাৰণ সেম বস্তু সো -5 স্কয়াৰ আছে কিন্তু ইয়াত হৈ যাব কিমান তেন্তে যেহেতু স্কয়াৰ আছে একাৰণে 25 ইয়াতো 25 তো প্লাসৰ 25 ইকুয়াল প্লাসৰ 25 সো ইয়াত কি হ'ব প্লাস হ'ব এটো কোৱা আচ্ছা এইকেইটা তোমালোকে কৰিবা নিজে ন হ'ব স্যার পাৰিবা না নাই এইকেইটা ক'ব লাগিব কোনকেইটা ক'ব লাগিব কোৱা যদি ক'ব লাগে নাই স্যার না লাগে স্যার লাগে কোনটো কোৱা কোনটো লাগে 4 5 4 আৰু 5 ওকে সো 4 কি দিয়া আছে -1 টু দি পাৱাৰ 15 এতিয়া -1 কিমান টু দি পাৱাৰ 100 মই যে কৈছিলো 1 ৰ পাৱাৰ লাগিলে 100 200 1000 2000 যিমানেই থাকক কি সদায় হ'ব কি কোৱা 1 এই হ'ব কিন্তু ইয়াত এই পাৱাৰটো কি আছে এই পাৱাৰটো আছে অডত আছে অৰ্থাৎ এই পাৱাৰটো সো 15 আছে তো ইয়াৰ এটো হ'ব আনসারটো -1 কিন্তু এই পাৱাৰটো আছে কিহত কোৱা এই পাৱাৰটো আছে ইভেনত অৰ্থাৎ এটো হ'ব কি প্লাসৰ 1 এটো হ'ব প্লাসৰ 1 এতিয়া কোৱাচোন কোনটো ডাঙৰ -1 টো ডাঙৰ নে +1 টো ডাঙৰ obviously আমাৰ +1 টো ডাঙৰ সো হেই কাৰণে আমি এইটো চিহ্ন দিম এটো কি বুলি কম যে -1 টু দি পাৱাৰ 15 লেস দেন -1 টু দি পাৱাৰ 10 অৰ্থাৎ এইটো ডাঙৰ সো এইটো কি হ'ব এইটো হৈ যাব আমাৰ ডাঙৰ আৰু এইটো কি হ'ব সৰু সিম্পল এতিয়া চোৱা এইটো তুমি এইটো নিজেই কৰিবা 5 নম্বৰটো নিজে কৰিবা ঠিক আছে মই আটাইবোৰ কৰি নিদিও কাৰণ তোমালোকে নিজে কৰিলে বেছি ভালদৰে বুজি পাবা ওকে তাৰ পিছত চাও আমি তাৰ পিছত চাও 7 নম্বৰটো 7 নম্বৰত আমাক কি দিয়া আছে 7 নম্বৰ কিটা মই ইয়াত সুন্দৰকে কৰাই দিম ৰব মই এইটো মুছি দিও সো এনে বুজি পাই আছে না নাই হয় স্যার ওকে সো আৰু ভিডিওবোৰ চাই লবা ভিডিওবোৰ চাবা আৰু কিবা প্ৰবলেম হলে মোক কবা মই কেতিয়াও মানা কৰিছো নেকি নাই কেতিয়াও নহয় সো তো মই হয়তো কেতিয়াবা বিজি থাকিব পাৰো এজন ষ্টুডেন্ট আছে ন মোক এনে কল কৰি থাকে জানা মই পিছত ব্লক কৰি দিলো আচ্ছা শুনা এনে কল কৰিলে তো বেয়া লাগিব হয়নে নহয় কিবা প্ৰবলেম আছে মোক কল কৰা মই কেতিয়াও বেয়া নাপাও ঠিক আছে
প্ৰব্লেম আছে স্যাৰ কালি কৰিম ফোন বিলকুল বিলকুল কৰিবা প্ৰব্লেম থাকিলে কৰিবা কিন্তু এনে নকৰিবা চোৱা মোৰ বেয়া লাগে ন চোৱা মই কাৰণ বিজি থাকো ইমান কাম কৰি থাকো গোটেই দিনটো এতিয়া চোৱা ইয়াত আমাক দিছে if 2592 equal 2 to the power m into 3 to the power n then find the value of m আৰু n তো আমাক কৈছে যে 2592 এই সংখ্যাটো কাৰ সমান বুলি কৈছে 2 to the power কিমান কৈছে m into 3 to the power n ৰ সমান আচ্ছা কিন্তু ইয়াকটো আমি প্ৰথমে ভাঙি লও চোৱা ইয়াক আমি উৎপাদক বিশ্লেষণ কৰি লও 2 আৰু 3 মৌলিক সংখ্যাত আমি কৰি লও চোৱা 9 2 ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিলে কিহেৰে হৰণ দিম প্ৰথমে জলদি কোৱা জলদি কোনে কবা 2 এৰে দিম 2 2 যাব এবাৰ 5 যাব কেইবাৰ দুবাৰ জিত আছানে বাৰু জিত সরকার ই নাই আচ্ছা তো আচ্ছা 2 এবালে গোল 1 থাকি গল 19 19 যাব কেইবাৰ জলদি কোৱা 19 যাব 9 বার অর্থাৎ 18 যাব 2 কিন্তু 1 বাকি থাকিল 12 12 যাব কেইবাৰ 6 বার হৈ গল এতিয়া চোৱা ঠিকই আছে না নাই বাৰু 24 আচ্ছা আচ্ছা নাই 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 স্যার 2 এতে যাব এবাৰ 2 6 12 18 হয় ঠিকই আছে চোৱা তাৰ পিছতো চোৱাচোন ইয়াত আমি আকৌ 2 এৰে দিম 6 বাৰ আৰু ইয়াত 9 যাব কেইবাৰ 4 বাৰ 2 4 গুণ 8 যোগ 1 কিমান হ'ব 9 তেন্তে 1 থাকিল 12 16 16 যাব কেইবাৰ 8 বাৰ হয়নে নহয় আকৌ চোৱা 2 এৰে দিলো মই 3 বাৰ 2 বাৰ 4 বাৰ আকৌ 2 এৰে দিম 2 যাব ইয়াত 3 টো কেইবাৰ যাব এবাৰ 1 বাকি থাকিল 12 12 যাব কেইবাৰ 6 বাৰ আৰু ইফালে 2 বাৰ আকৌ দিয়া 2 ইফালে হল 2 16 যাব 8 বাৰ আৰু 2 যাব এবাৰ এতিয়াতো 81 2 যাবনে জলদি কোৱা না যায় তো আমি 3 ৰে দিম 3 যাব 81 কেইবাৰ 27 বাৰ আকৌ চোৱা 3 ইয়াত যাব কেইবাৰ 9 বাৰ 3 যাব কেইবাৰ 3 বাৰ সিম্পল তো সো আমার 2 কেইটা হল জলদি কোৱা 2 হৈ গল ইফালৰ পৰা একেবাৰে এই পৰ্যন্ত 2 হৈ গল 5টা আৰু 3 হৈ গল 4টা সো 2 কেইটা হৈ গল আমাৰ 5টা তেন্তে ইয়াক আমি এনেকে লিখিব পাৰিম না নাই 2592 আমি এনেকে লিখিব পাৰিম 2 কেইটা আছিল 5টা ন হয় 2 5টা আছিল অর্থাৎ সো ইয়াত মই লিখি দিও ডাইরেক্ট 2592 মানে আচ্ছা 2 কেইটা আছিল 5টা অর্থাৎ 2 টু দি পাওয়ার কিমান 5 5 আকৌ 3 কেইটা আছে 3 আছে 4টা অর্থাৎ 3 টু দি পাওয়ার কিমান হ'ব 4 আচ্ছা ইয়াত কি ডাউট আছে নেকি তোমালোকৰ নাই স্যার ইয়াতো ডাউট নাই আচ্ছা চোৱাচোন এতেকে এইটোৰ সমান হলে ই সমান হয় তেন্তে এই ভাগটো সমান হ'ব না নাই কোৱা তেন্তে ইয়াত আমি কি লিখিব পাৰিম ইয়াত আমি লিখিব পাৰিম যে 2 to the power m into 3 to the power n equal আমি কি লিখিব পাৰিম 2 to the power 5 into 3 to the power 4 অর্থাৎ এতেকে m ৰ মানটো কিমান হৈ যাব m ৰ মানটো হৈ যাব 5 আৰু 3 n ৰ মানটো হৈ যাব কিমান 4 n ৰ মানটো কিমান হ'ব 4 হ'বনে নাই কোৱা ইয়াত কাৰোবাৰ ডাউট আছে নেকি জলদি কোৱা থাকিলে মই বুজাই দিম ওকে যদি নাই বহুতেই ধুনিয়া আৰু যদি আছে মোক জনাবা এতিয়া এইটো তোমালোকে কৰিব পাৰিবানে 8 নম্বৰটো হয় স্যার কৰিম এইটো তোমালোকে নিজে কৰিবা 16875 ইয়াক তোমালোকে উৎপাদক বিশ্লেষণ কৰিবা আৰু ঠিক একেদৰে মই যেনেকৈ এইটো কৰাই দিছো ঠিক একেদৰে তোমালোকে এইটো নিজে কৰি লবা ইয়াত ডাউট আছে নে বাৰু নাই স্যার নেক্সট যাব গুড কোৱা কোনে কৈ আছা নামটো কোৱা আচ্ছা কি মই নামটো কোৱা আকৌ আৰমান নি আচ্ছা ইয়াত বুজি পাইছা ন হা আচ্ছা বুজি পাই আছা নে আচ্ছা কোনোবা পেৰেন্টস আছে নেকি ইয়েস স্যার কাৰ পেৰেন্টস আমার কোনে কৈ আছে নামটো কোৱা মইতো ইয়াত দেখা নাপাও মই ইয়াতে আছো বৰ্ডত স্যার আদিত্য आदित्य आदित्य तुम्ही बुझीसा ना समझ में आया तुम्हें हाँ गुड ओके
যদি কিবা ডাউট থাকে না দেন প্লিজ তুমি মোক জনাবা হ্যাঁ ওকে স্যার সো তোমালোকৰ বোরিং লাগি আছে নেকি বোরিং লাগি আছে নে কাৰোবাৰ নাই স্যার লাগা নাই আমি এইটো শেষ কৰি দিও স্যার 50 মিনিট গুছি গল সোনকালে হ্যাঁ হ্যাঁ 50 মিনিট গুছি গল 50 মিনিটস গুচি গ'ল সেইটোতো মানে আমি যদি পঢ়াত ধ্যান দিও ন তেতিয়া এইবিলাক একো টাইমৰ একো প্ৰব্লেম নহয় কিন্তু যদি তুমি ধ্যান নিদিয়া ন 1 ঘন্টা ন 10 ঘন্টাৰ সমান লাগিব তো সেই কাৰণে আমি ধ্যান দিব লাগিব আমি পঢ়াক যে বাৰ্ডেন হিচাপে ললে নহব যদি আমি কওঁ যে নাই মই 1 ঘন্টা পঢ়িব লাগে কিমান দুখৰ বিষয় এইটো মূৰ্খামি হৈ যাব ন তো আমি কি কৰিম চোৱা এটা কথা কি যেনে আমি গেম খেলি ভাল পাওঁ হয়নে নহয় যেনে কোনোবাই পাবজি খেলি ভাল পায় হয়নে নহয় মোক ন ষ্টুডেন্টে কমেন্ট কৰে স্যার পাবজি খেলিব নেকি কোনোবাই ফ্রি ফায়ার খেলি ভাল পায় খেলা মই মানা কৰা নাই খেলা কিন্তু এনেকে হ্যাঁ আচ্ছা শুনা 99 পেজৰ তলৰ আৰু কো নাই লৈ শুনা স্যার এটি বেলেগ মানে মই কি প্লিজ ষ্টপ কথা নাপাতিবা মানে যেনে আমি এইবিলাক খেলি আমাৰ ভাল লাগে হয়নে নহয় কিয় ভাল লাগে কাৰণ আমি এনজয় কৰো এই বস্তুটোক এই ঠিক একেদৰে আমি পঢ়াকো কি কৰিব লাগিব ঠিক এনজয় হিচাপে ল'ব লাগিব যে না এইটো মোৰ ফুৰ্তি লাগে তো যেতিয়া তুমি ভাল পাবা ন এটা বস্তু তেতিয়াই তোমাৰ কি হ'ব ইয়াৰ প্ৰতি ভাল লগা আহি যাব আচ্ছা আৰু এটা কথা শুনা হোমৱৰ্কবোৰ কৰিবা আচ্ছা চোৱা ধৰা এইটো ইফালে এটা মাটিত আছে তোমাৰ মাটি দিয়া আছে তোমাৰ মায়ে কৈছে যে এই মাটিটো তুমি ইয়াৰ পৰা ইয়ালৈ আনি থৈ দিয়া তুমি যদি ডেইলি অকণ কৰি থাকা ইফালে এদিন এখন ইমান নিলা তাৰপিছত ইমান এনেকে লৈ গৈ থাকিলা তেতিয়া তোমাৰ কি হ'ব কোৱাচোন এদিনত তুমি কেইদিনমানতে লৈ যাব পাৰিবা হয় নহয় এইটো বাৰ্ডেন নহয় বাট যদি কি হয় তুমি ভাবা যে এইটো ইমান মাটি মই এইটো কেনেকে নিম যদি এনেকে ভাবি যদি তুমি নিনিয়া তেন্তে তোমাৰ কেতিয়াও নহব ঠিক একেদৰে আমি ভয় নকৰি আমি কষ্ট কৰিব লাগিব অকমান যে না এইটোতো যদি মোৰ এই ফ্ৰেণ্ডটোৱে সলভ কৰিব পাৰে দেন why I can't solve this তো এইটো ট্ৰাইটো কৰিব লাগিব আমি হয় নে নহয় কোনো বস্তু ফ্ৰী নহয় কোনো বস্তু যে কষ্ট নকৰি নহয় তো আমি কষ্ট কৰিব লাগিব আৰু আমি ফল পামেই স্যার বলা স্যার কোৱা স্যার এই রুবুল হি জনে স্যার নকৰে 99 কোৱাচোন পেজ স্যার স্যার বুঝক এজন কোৱা মই শুনাই নাই ভালদৰে কোৱাচোন স্যার মই কওঁ স্যার প্ৰথমে 99 পেজৰ তলৰ প্ৰশ্নটো না আজি মই 99 একোই নকৰাও আজি মই জাস্ট চেপ্টাৰ 13 টো কৰাম স্যার মই এটা কথা কওঁ কোৱা স্যার এই যে রুবুল আছে নহয় স্যার তাই নপঢ়ে তাক কচোন ৰবিউল তোমাৰ ফ্ৰেণ্ড হয় ন ৰবিউল চোৱা পঢ়িবা আৰু যদি কিবা প্ৰব্লেম হয় মোক জনাবা মই তোমালোকক ইমান ফ্ৰীকে মই পঢ়াই আছো এতিয়া তোমালোকে যদি এইটো মই আচ্ছা তোমাক যদি মই কওঁ যে এটা দোকানত যোৱা এই দোকানত যিমান বস্তু আছে ন তুমি সব লৈ আহিব পাৰিবা ফ্ৰীতে তোমালোক দৌৰি যাবা হয়নে নহয় প্ৰতিদিন যাবা সব লৈ আহিবা কিন্তু এইটোতো মই ইয়াত বুজাই আছো তোমালোকে সব মোক সুধিব পাৰিবা কিন্তু নাই তোমালোকৰ সেইটো ধ্যান নাই যে ছাৰে কিবা এটা বস্তু বুজাই আছে আমি এইটো কওঁ ছাৰক সুধো হয়নে নহয় তেনেকে সুধিবা ঠিক আছে বলা এতিয়া আমি 13-2 কৰিম 13-2 কৰাৰ আগতে আমি এই যে এই বস্তুটো ধ্যান দিব লাগিব ইয়াত কেইটামান ল অফ এক্সপোনেন্ট আছে এইটো আমি পঢ়িব লাগিব তোমালোকে ভিডিওটো চাইছেনে 13-2 হয় স্যার স্যার চোৱা নাই ভিডিওটো চালে মই ইয়াত এইটো বুজাই দিছিলো নে হয় স্যার মই তাক বুজাই দিছিলো এইটো ল অফ এক্সপোনেন্ট এইটো ল কিটা আমি জানিব লাগিব যদি কোনো এটা সংখ্যাৰ পাৱাৰ কি হয় যদি কোনো এটা সংখ্যাৰ পাৱাৰ বেলেগ হয় কিন্তু বিহতৰ বেজ এইটো কি হয় বেজ হয় হয়নে নহয় বেজটো যদি সেম হয় তেন্তে ইহতৰ পাৱাৰ কিটা আমি জাস্ট কি কৰি দিম যোগ কৰি দিম তো এই আমাৰ যিকিটা নিয়ম আছে এই নিয়ম কিটা আমি মুখস্থ কৰিব লাগিব তেতিয়াহে আমি 13.22 কৰিব পাৰিম ঠিক আছে সো এইকেইটা মুখস্থ কৰিবা যত ইয়াত আছে কি a to the power আৰু এটা মনত ৰাখিবা যদি কোনো এটা সংখ্যাৰ পাৱাৰ 0 থাকে মানে এক্সপোনেন্টটো তাৰ 0 হয় তেন্তে ইয়াৰ কি হ'ব সদায় 1 হ'ব মানে যিমান ডাঙৰ সংখ্যাই হওক যেনে ধৰা ইয়াত আছে কি 118 to the power 0 তেন্তে ইয়াৰ মানটো কিমান হ'ব 1 যিমানই ডাঙৰ হওক লাগিলে ধৰা 1 লাখ দিলো মই
তেন্তে ইয়াৰ পাৱাৰ দিলো কিমান 0 কিন্তু কিমান হ'ব আনসাৰ 1 আনসাৰটো কিমান হ'ব 1 হ'ব ঠিক আছে আমি এটো বুজিব লাগিব সো তো এইটো বস্তু তোমালোকে মনত ৰাখিবা এইটো পাৱাৰ এইটো লজ অফ এক্সপোনেন্ট তো এইটো মনত ৰাখিব লাগিব আমি এইটো মুখস্থ কৰিবা সকলোৱে মই ভিডিওটো সুন্দৰকে কৈ দিছিলো এই বিষয়ে আশা কৰো তোমালোকে ভিডিওটো চাবা আজি চাবা কি মই কৰাই দিছো তো কোড গোল 13 to এইটো পালো এইটো সো 13 to ইয়াত কি কৈছে simplify using laws of exponent কৈছে যে সূচকৰ বিধি সো laws of exponent মানে কি হয় সূচকৰ বিধি মানে কি হয় আইন বা নিয়ম সূচকৰ বিধি সো সূচকৰ বিধি ব্যৱহাৰ কৰি আমি তলৰ এইবোৰ লিখিব লাগে সো তোমালোকে বিধিবোৰ আগত চাবা ন আজি সকলোৱে এই নিয়মবোৰ মুখস্থ কৰি লবা সো ইয়াত কি দিছে 3 to the power 5 3 to the power 7 and 3 to the power কিমান কৈছে 10 তো মই ইয়াত লিখো সো 3 to the power ৰবা মই কিতাপটো ওলাই লম এনেকে বাৰে বাৰে দেখাতকৈ এইটো পেজ নাম্বাৰ সূচকৰ বিধি কেইটা কিহত আছে জানা পেজ নাম্বাৰ 165 আছে এইটো মনত ৰাখিবা কথা নাপাতিবা ইমান সময় ক'ত আছিলা বাৰু আনন্দী এতিয়া অকণ ধ্যান দিয়া তাৰপিছত চোৱা ষ্টুডেন্ট কোৱেশ্চন 1 এটো কিমান আছে আমাৰ 3 to the power 5 into 3 to the power 7 into 3 to the power কিমান আছে 10 ইয়াত কথা নাপাতিবা তোমালোকে মাইকটো অফ কৰি দিয়া না প্লিজ মাইকটো অফ কৰি দিয়া প্লিজ সবাই মাইকটো অফ কৰি দিয়া কেইজন আছে 10 জন নিকিতা আৰু লুইস তুমি একই কোৱা নাই লুইস আছা জানো তুমি হেল্ল আছে আচ্ছা সোয়া দেখা পাই আছেন এতিয়া ওকে সো আসুন ইয়াত এইটো কোনটো নিয়ম আমি ব্যৱহাৰ কৰিম কোনটো এক্সপোনেন্টৰ নিয়ম ব্যৱহাৰ কৰিম এটা যে আছিল মই অথনি কৈছিলো যে যদি কোনো সংখ্যাৰ পাৱাৰ বেলেগ বেলেগ থাকে কিন্তু ইহঁতৰ বেজ একো বেজ কোনটো কয় এই যে এইটো হ'ব যোৱা এই যে 3 এর উপৰত 5 আছে ন তেন্তে এই 3টো হৈ যাব আমাৰ বেজ কি হৈ যাব বেজ যাক আমি অসমীয়াত কি বুলি কও ভূমি মই তো প্ৰথমেই বুজাই দিছিলো যিসকল প্ৰথমৰ পৰা আছা হেসকল অলপ বুজি পাইছা এতিয়া চোৱা তাৰ পিছত এই নিয়মটো মই দেখুৱাই দিও আকৌ আৰু এটা এনেকুৱা সেম ভূমি থকা বস্তুৰ সংখ্যাৰ যদি পাৱাৰ বা এক্সপোনেন্ট কি হয় বেলেগ হয় তেন্তে ইহঁতক কি কৰিম আমি এই একে দুটাৰ পৰা এটা লৈ লম আৰু এই পাৱাৰ ইহঁতৰ পাৱাৰ কিটা আমি যোগ কৰি দিম m plus n তেন্তে কিমান হৈ গল এটো হৈ গল বুজি পাইছা নে ঠিক একে দৰে ইয়াত তো এটোৰ বেজ 3 সেম আছে এটোৰ বেজও 3 আছে এটোৰ বেজও 3 আছে তেন্তে আমি কি কৰিম 3 এটা ৰাখিম আৰু ইহঁতৰ পাৱাৰ কিটা আমি যোগ কৰি দিম 5 plus 7 plus 10 তো কিমান হৈ যাব মোৰ কোৱাচোন 3 to the power ইফালে হৈ গল আমাৰ 12 যোগ 10 কিমান হৈ যাব 22 বুজি পাইছা নে 3 to the power 22 এনেকে আমি কৰিব লাগিব সোয়া আৰু এটা ৰুল মই দেখুৱাই দিও যদি এতিয়া যদি বেজ বেলেগ বেলেগ হয় কিন্তু পাৱাৰ যদি সেম হয় সূচক যদি সেম হয় যেনে মই দেখুৱাই দিও ধৰা a to the power m into b to the power m আছে এতিয়া কি কৰিবা এই পাৱাৰ এই বেজ দুটাক a আৰু b বেজ হনে নহয় বেজ দুটাক পূৰণ কৰা এনেকে আকৌ এই পাৱাৰ দুটাৰ পৰা এটা ৰাখি দিয়া হৈ গল এনেকুৱা তেনে মই আর একটা উদাহরণ দিও নে উদাহরণ দি বুঝাই দিও নে সোয়া যেনে ধৰা 3 to the power 4 আছে 3 to the power 4 আকৌ 5 to the power কি আছে 4 আছে তেন্তে ইয়াক কেনেকে লিখিবা ইহঁতৰ ভূমি বেলেগ তেন্তে 3 into 5 ইহঁতৰ পাৱাৰ 4 দি দিয়া সো এটো কিমান হৈ যাব 15 to the power 4 বুজি পাইছা নে এটো Yes, sir. তো আমি এই একেদৰে কৰিব লাগিব
আৰু আছে আমাৰ মই ৰবাচোন মই নিয়ম কেইটা মই বুজাই দিওঁ এটা এটা কৈ নিয়ম কেইটাই বুজাই দিওঁ প্ৰথমে ন পাঠটো আৰম্ভ কৰাৰ আগতে মই নিয়মটো বুজাই দিওঁ তেতিয়া তোমালোকৰ ভাল হ'ব মই এটা এটাকে নিয়মটো বুজাই দিওঁ নিয়মটো বুজিলে যে তোমালোকে নিজেই পাৰিবা টাইপৰ চোৱা মই নিয়মটো প্ৰথমটো নিয়ম মই লিখি দিওঁ প্ৰথমটোতো বুজাই দিছো প্ৰথমটো নিয়ম হল আমাৰ a to the power m into a to the power n ইকুৱেল কিমান হৈ যাব a to the power m m plus n এইটো চাইছানে Yes, sir. এইটো মই বুজাই দিছো অথনি দুই নম্বৰটো মই বুজাই দিছো a to the power m ধৰিলো a to the power m into b to the power m এতিয়া কি হ'ব এই পাৱাৰ ইহঁতক দুটাক ৰাখি দিয়া এনেকে a into b whole to the power কিমান হৈ যাব m সিম্পল এটো হল আমাৰ Only one. দুই নম্বৰটো ওকে আকৌ চোৱা আৰু আছে আমাৰ বহুত ওকে নাও ৰব এতিয়া চোৱা তাৰ পিছৰটো হল কি আমাৰ যদি কোনো সংখ্যাৰ পাৱাৰ চোৱা কোনো সংখ্যাৰ পাৱাৰ যদি এটা এৰ যদি পাৱাৰ ধৰা m আছে ইয়াৰ লগত যদি ডিভাইড কৰা আকৌ এৰ পাৱাৰে যদি n যদি হৰণ যায় এতিয়া কি কৰিবা কোৱা ইহঁতৰ পাৱাৰ কিটা চোৱা ভূমিটো একে ৰাখিবা আৰু পাৱাৰ কিটা মাইনাস কৰি দিবা কি কৰি দিবা মাইনাস আচ্ছা এইকিটাটো মই উদাহৰণেৰে বুজাই দিছো এইটো মই বুজাই দিও নেকি উদাহৰণেৰে স্যার বুঝাই দিও চোৱা মই উদাহৰণ লৈ বুজাই দিওঁ ওকে মই বুজাই দি আছো চোৱা যেনে এটা উদাহৰণ ললো মই ইফালে এক্সাম্পল লৈ আছো ইয়াৰ এইটোৰ 3 নম্বৰৰ এক্সাম্পল 3 এক্সাম্পল ওকে চোৱা ধৰা ইফালে আছে 5 ৰ পাৱাৰ আছে কিমান 6 আকৌ ইয়াক যদি হৰণ দিব লগা হয় 5 ৰ পাৱাৰ 2 ৰে আচ্ছা হৰণ মানে কি হয় তেন্তে ইয়াক আমি কেনেকৈ লিখিব পাৰিম 5 ৰ পাৱাৰ 6 আকৌ এই যে 5 স্কয়াৰটো তলত হ'বনে নাই কোৱাচোন Yes, sir. তলত হ'বনে নাই জলদি কোৱা হ'বনে নাই আচ্ছা কিয় হ'ব হলে কাৰণ চোৱা যেনে ৰবা ইয়াত যে আছে 10ক যদি 2 এৰে দিও হৰণ তেন্তে ইয়াক তুমি এনেকৈ লিখানে নাই 10/2 এনেকৈ লিখানে নাই কোৱা হয় স্যার অবভিয়াসলি এনেকৈ লিখা তো সেই কাৰণে এইটো এনেকুৱা হ'ব ঠিক আছে আকৌ ক্যামেৰা আহিল কি হ'ব কাৰ ক্যামেৰা আহি গ'ল কোৱাচোন কোৱাচোন এইটো ন ক্যামেৰা অন নকৰিবা ক্যামেৰা অন কৰিলে মোৰ ভিডিওটো ৰেকৰ্ড নহয় যে মই ইউটিউবত এৰি দিম তাৰ পিছত এইটো তো তোমালোকৰ ফটো যাবগৈ ইউটিউবত সেইকাৰণে নকৰিবা হা কোৱা আচ্ছা এতিয়া চোৱাচোন ইয়াত 5 কেইটা আছে কোৱা 5 আছে মই এইটো প্ৰমাণ কৰি দেখুৱাই দি আছো 5 কেইটা আছে 6টা 5 আছে 6টা আকৌ তলত 5 কেইটা আছে 2টা তেন্তে 5 তুমি কাটি দিবা নে নাই ইফালে 2টা 5 আৰু ইফালে 2টা 5 আমি কাটি দিলো কিমান থাকিল কোৱাচোন এবাৰ থাকিল 5 কেইটা 4টা পৰত তো 5 4টা থাকিল মানে কি হয় 5 টু দি পাৱাৰ কিমান 4 5 টু দি পাৱাৰ কিমান হয় 4 আচ্ছা এটো এতিয়া আমি সূত্ৰৰ সহায়ত কৰি চাও এবাৰ আমি সূত্ৰৰ সহায়ত কৰি চাও সূত্ৰয়ে আমাক কি কৰে কোৱাচোন যিকোনো অংক কৰিবলৈ সহায় কৰে আমাক স্পিডত কৰিবলৈ সহায় কৰে হয়নে নহয় চোৱা হয় তো এটো সূত্ৰৰ সহায়ৰে কৰিলে এটো আমি কেনেকৈ কৰিম 5 টু দি পাৱাৰ 6 ডিভাইডেড বাই 5 স্কয়াৰ আছে ন তেন্তে এটো সূত্ৰৰ সহায়ত যদি আমি কৰো তেন্তে ইয়াক কেনেকৈ কৰিম 5 এটা ৰাখিলো আৰু ইহঁতৰ পাৱাৰবোৰ আমি মাইনাস কৰি দিম চোৱাচোন তেন্তে পাৱাৰ মাইনাস কৰি দিলে 4 হ'বনে নাই কোৱা সো এটো ওলালে নাই সেম আনসার ওলালে নাই কোৱা ইয়াত যিমান ওলাইছে ইয়াতো ইমান ওলাইছে কিন্তু এইটো আমি ইমানটো কৰি পাইছো কিন্তু ইয়াত অকল ইমানটো কৰি পাই গলো চোৱা বুজি পাইছা এতিয়া হয় স্যার বুঝি পাইছি গুড বুজিব লাগিব কিমান অজিবিলাক বস্তু ন যদি হয় বুজি পাইছা বহুতেই ধুনীয়া আৰু নবুজিলে মোক স্যার আৰু এবাৰ এইটো আকৌ এবাৰ বুজাই দিব লাগিব হয় স্যার ওকে চোৱা ইয়াত আমি কি কৰিলো ইফালে যে আছে আমাৰ পাৱাৰ কিটা আছে ন 5 ৰ পাৱাৰ আছে 6 5 ৰ পাৱাৰ আছে 2 তো আমি কি কৰিলো 5 ৰ পাৱাৰ 6 দ্যাট মিন্স 5 কেইটা আছে 6টা আৰু তলত আছে 2টা তো 2টা চোৱা ইফালে 2টা ইফালে 2টা আমি কাটি দিছো কিন্তু ওপৰত 6টা আছিল 2টা গুছি গলে কিমান থাকিব ওপৰত মাত্ৰ থাকিব 4টা অৰ্থাৎ এটো মানে কি হয় 4টা 5 মানে কি হয় 5 টু দি পাৱাৰ 4 হয়নে নহয় 4 তো এটো আমি লিখিছো আচ্ছা এটো তো আমি কোনো সূত্র ব্যবহার কৰি কৰা নাই কৰিছো বাৰু কোৱাচোন
এইটো আমি কোনো এই যে এইটো যে কৰিছো এইটো কোনো সূত্ৰ ব্যৱহাৰ কৰি আমি কৰা নাই বাট সূত্ৰৰ সহায়ত কৰিলে কি হ'ব যে যদি কোনো বস্তুৰ পাৱাৰ m থাকে আৰু এটা কোনো তাৰ লগত হৰণ যায় যদি a to the power n তেন্তে এক তুমি সেম ৰাখিবা ইহঁতৰ ভূমিক সেম ৰাখিবা চোৱা ভূমিটো সেম ৰাখিবা কিন্তু পাৱাৰ সূচক কিটা মাইনাস কৰি দিবা প্ৰথমটোৰ পৰা দ্বিতীয়টো মাইনাস কৰি দিবা আচ্ছা ইয়াত আমি কৰি চাওচোন তেন্তে এইটো পাৱাৰ আছে 5 ৰ পাৱাৰ আছে 6 আৰু ইয়াত আছে 2 সো আমি কি কৰি দিম ইয়াত আমি ভূমিটো সেমই ৰাখিলো অৰ্থাৎ 5 ৰাখিলো কিন্তু 6 ৰ পৰা আমি 2 বিয়োগ কৰি দিলো 4 পালো তেন্তে চোৱা ইয়াত আমি কি পালো অৰ্থাৎ ইমানটো কৰি আমি আনসাৰটো পালো 5 to the power 4 কিন্তু এটো সূত্ৰ ব্যৱহাৰ কৰি আমি ইমানটো কৰি পাই গলো তিনি খাৰিত নহয় 2 খাৰিতে আমি আনসাৰ পাই গলো তো সেই কাৰণে সূত্ৰই আমাক অংক কৰাত জাস্ট কি কৰে সহায় সেই কাৰণে আমি কেইটামান সূত্ৰ মুখস্থ কৰিব লাগিব समझ में आया everyone good okay now let's move to the next one আমি চাম আৰু কি চোৱা ধৰা আৰু এটা মই এইটো মমচিটো ৰব প্ৰথমে আৰু তোমালোকৰ ফ্ৰেন্ড সকলক এড কৰি দিবা আমাৰ গ্ৰুপটো এতিয়া মানুহ কমি আছে আৰু এতিয়া বুঝ পাইছানে তো এড কৰি থাকিবা হা তোমালোকে কবা এনেকেতো আমি আগবাঢ়ি যাব লাগিব ন তোমালোকে মোৰ ভৰসা আৰু কবা সবকে এতিয়া চোৱা ইয়াত কি কৈছে যে এটা সংখ্যাৰ যদি পাৱাৰ m হয় আকৌ তাৰ ওপৰত যদি পাৱাৰ n থাকে তেন্তে এই সংখ্যাটোক এনেকে তুমি লিখিব পাৰিবা a to the power m into a to the power m into n অৰ্থাৎ চোৱা মই কৰাই দিও এইটোৰ এটা উদাহৰণ লৈ মই বুজাই দিও ধৰা 2 ৰ পাৱাৰ আছে 3 আকৌ হোল টু দি পাৱাৰ কি দিছে ধৰা 2 কিন্তু এটো কিমান হৈ যাব চোৱা এটুক সেম ৰাখিবা কেনেকে চোৱা মই দেখুৱাই দিও প্ৰথমে মই সূত্ৰ ব্যৱহাৰ কৰি নেদেখুৱাও প্ৰথমে মই এনে কৰি দেখুৱাই দিছো চোৱা 2 ৰ পাৱাৰ কিমান আছে 3 2 ৰ পাৱাৰ 3 মানে কিমান হৈ যাব 8 তেন্তে 8 ৰ ওপৰত আকৌ আৰু কিমান আছে 2 অৰ্থাৎ that means এটো হৈ যাব 8 into 8 that means 64 কিন্তু এতিয়া মই সূত্ৰ ব্যৱহাৰ কৰি দেখুৱাই দিও তোমালোকক ন বুজি পাই আছানে সূত্ৰ ব্যৱহাৰ কৰি মই যদি দেখুৱাই দিও তেন্তে এটো সূত্ৰ ব্যৱহাৰ কৰিলে কেনেকুৱা হ'ব এটো ধৰণে আমি লিখিম এটো ধৰণে লিখিম নে নাই কোৱা so 2 to the power ইফালে আছে 3 so 3 আৰু তাৰ পিছত 2 আছে তো এটোক আমি কি কৰিম ৰবা so 2 to the power তেন্তে 3 into 2 আমি পূৰণ কৰি দিম that means 2 to the power 6 এতিয়া 2 ছটা পূৰণ কৰিলে হয় কিমান হ'ব 64 হ'ব তো বুজি পাইছানে কেনেকৈ হল এটো পাইছো তো এই কাৰণে ধ্যান দিয়া এটো আকৌ চোৱা এটো তোমাক বুজাই দিছিলো ৰবা মই এটো মচি দিও প্ৰথমে okay now move to the next one 5 so আরে বাবা তো মচি দিও ৰবা so এটা আছে কিমান a to the power 0 equal 1 এটো মই কিনো বুজাম কোৱা যিকোনো সংখ্যাৰ পাৱাৰ 0 হলে এটো 1 হ'ব সিম্পল যিকোনো সংখ্যাৰ পাৱাৰ 0 হলে এটো 1 হ'ব 6 নম্বৰটো চোৱা 6 নম্বৰটো হল কি আমাৰ a to the power n by b to the power n ইয়াক আমি কি লিখিব পাৰিম a by b whole to the power n সিম্পল ধৰা যেনে 2 to the power কিমান আছে ধৰা 4 আকৌ 3 to the power কিমান আছে 4 3 to the power 4 আছে তেন্তে ইয়াক তোমালোকে সদায় 2 by 3 whole to the power 4 লিখিব পাৰিবা তো চোৱা আজি মই এই সূত্ৰকেইটা দেখুৱাই দিছো মই কালিও নহলে এটা ক্লাস লৈ লম হ্যাঁ তে আজি বেছি লম্বা হৈ যাব তোমালোকৰ বলা বোৰিং লাগি আছে তাৰ পিছত খিনি মই এটো কৰাই দিম দিয়া 13.22 স্যার না লগা বলি স্যার 2 ঘন্টা নকই 2 ঘন্টা কৈছিল আচ্ছা তোমালোকৰ ভাল লাগি আছে ন বহুত ভাল হয় স্যার তেন্তে আজি আমি ভাল এটো লাগি শেষ কৰি দিম 13.22 শেষ কৰি দিম বলা 13.2 আজি শেষই কৰি দিও ন হয় স্যার চোৱা তেন্তে আমি আৰম্ভ কৰো এতিয়া আকৌ সুন্দৰ কি আমি মই কিটা মচি দিও তোমালোকে এই নিয়ম কিটা চাবা নহলে মানে বুজি নাপাব বুজিছানে নিয়ম কিটা যদি মুখস্থ নকৰা ন তেতিয়া মানে বুজি পোৱাত অসুবিধা হ'ব তো প্লিজ এইকিটা প্ৰথমে চাবা
এতিয়া বলা আমি 1 নম্বৰৰ পৰা আৰম্ভ কৰো আকৌ বলা হ'ব মই ওলাই লও এইটা এটো পেজ নাম্বাৰ কিমান হয় 168 এতিয়া চোৱা 1 নম্বৰটো কিমান আছে আমাৰ 1 নম্বৰটো তো মই বুজাই দিছিলো তো ইয়াত আৰু কোনটো কৰাই দিব লাগিব কোৱাচোন আটাইবোৰ মই কৰাই নিদিও কাৰণ ইউটিউবত আছে এটো তোমালোকে গৈ চাব পাৰিবা কোৱা ইয়াৰ কোনটো কৰাই দিব লাগে 1 নম্বৰৰ আৰু কোন কিটা কৰাই দিব লাগে 5 নম্বৰ এটো ন ওকে ইয়াত কিমান আছে এটো চোৱা 1 ৰ 5 কিমান আছে ইয়াত আছে এটো 16 square into 8 cube divided by কিমান আছে 2 to the power 5 whole square okay so ইয়াক আমি কেনেকে লিখিব লাগে ইয়াক আমি উত্তৰটো যে বনাম এটো কি ব্যৱহাৰ কৰি বনাম law of exponent তো চোৱা ইয়াত যে ডিভাইড আছে ন অৰ্থাৎ এটো মানে হল এই বস্তুটো তলত বহিব এটো হয়নে নহয় কথাটো এনেকুৱা তেন্তে ওপৰত যে 16 স্কয়াৰ আৰু তলত আৰু কি আছে 8 কিউব আৰু তলত তেন্তে এটো বহি যাব 2 to the power 5 আকৌ হোল স্কয়াৰ বহিবনে নাই কোৱা বহিবনে নাই কোৱা বহিব বিলকুল তাৰ পিছত চোৱা আকৌ ইফালে তেন্তে আমি কি কৰিম ইয়াত যে আছে 16 স্কয়াৰ এটো আমি পিছত লিখিম একিটা আমি সেম এনেকে লিখি দিও এতিয়াৰ কাৰণে আমি জাস্ট এনেকে লিখি দিও কিন্তু ইয়াত যে আছে 2 to the power 5 আৰু আছে কি আৰু ইফালে আছে 2 তেন্তে 2 to the power 5 into 2 হৈ যাব এই যে অথনি যে আমি নিয়মটো যে শিকিছিলো অথনি যে নিয়মটো শিকিছিলো যে a to the power m whole to the power n into m into a to the power m into n মনত আছে নে নিয়মটো এইটো নিয়মৰ পৰা এইটো আহিছে তো চোৱা তেন্তে ইয়াত কিমান হ'ব 16 square into 8 cube that means 2 to the power তলত কিমান হৈ যাব 10 হ'বনে নাই বাৰু হ'ব এতিয়া আমি কি কৰিম জানা এই 16 আৰু এই 2 ইহঁতক আমি 2 ৰ পাৱাৰত লিখিব পাৰিম হয়নে নহয় আমি জানো যে 16 মানে কিমান হয় 8 to the power 2 to the power 4 হয় 16 মানে কিমান হয় 2 to the power 4 আৰু 8 মানে কিমান হয় 8 মানে হৈ যায় আমাৰ 2 কিউব তো এই কারণে কি কৰিম আমি সোয়া আটাইবোৰ বস্তু আমি বেসিক কে লিখি দেখিম 16 ক আমি কি লিখিম 2 to the power 4 তো 16 ক আমি কি লিখিম 2 to the power 4 আৰু এই 16 ৰ ওপৰত আছিল স্কয়াৰ ওকে তাৰ পিছত সোয়া 8 ক আমি কি লিখিব পাৰিম 8 ক আমি লিখিব পাৰিম 2 কিউব কি লিখিব পাৰিম 2 কিউব কিন্তু ইয়াৰ ওপৰতো আৰু কি আছিল কিউব তলত আছে 2 to the power 10 বুজি পাই আছেনে আমি কেনেকে কৰি আছো নিয়ম কিটা কোড ব্যৱহাৰ কৰি আছো ওকে এতিয়া সোয়া ইয়াত 2 to the power কিমান হৈ যাব 4 into 2 আকৌ ইয়াৰ 2 to এটো কিমান হৈ যাব 2 to the power 3 into 3 3 into 3 আকৌ তলত আছে 2 to the power 10 তাৰ পিছত সোয়া তাৰ পিছত কি কৰিম ইয়াত হৈ যাব 2 to the power কিমান 8 into 2 to the power কিমান 9 3 into 3 কিমান হ'ব 9 আকৌ তলত আছে কিমান 10 আচ্ছা এতিয়া সোয়া না তোমালোকে কিমান সহজ হৈ গল এটো কোনটো নিয়মত পৰিছে কোনে কবা এই গুটেটো কোনটো নিয়মত পৰিছে জলদি স্যার প্ৰথমটো নিয়ম যে আছিল আমাৰ মই যে কৈছিলো যদি কোনো সংখ্যাৰ পাৱাৰ এটো কোনটো নিয়মত মই লিখিব পাৰিম a to the power m into a to the power n equal a to the power m plus n মনত আছে নে এটো নিয়মত তো 8 plus কিমান হৈ যাব 9 তেন্তে তলত আছে 2 to the power 10 বুজি পাইছা স্যার এইফালে হৈ যাব কিমান 2 to the power কিমান হৈ যাব 17 কিমান হ'ব 17 আৰু 2 to the power কিমান হৈ যাব 10 আচ্ছা সিম্পল শুনা এটো শুনা কি আছিল আৰু তেন্তে ইয়াক এতিয়া আমি কি লিখিব পাৰিম সোয়া ইয়াক আমি লিখিব পাৰিম 2 to the power 17 divided by 2 to the power 10 হয়নে নহয় এটো এতিয়া সোয়া ইয়াক আমি কোনটো নিয়মত লিখিব পাৰিম সোয়া নিয়ম তো এই কাৰণে আমি নিয়ম কিটা মুখস্থ কৰিব লাগিব তো আমাৰ আনসার হৈ গল 2 to the power কিমান 7 আচ্ছা এইটো কোনটো নিয়মত পৰিছে এই যে মই যে এইটো লিখিছো এইটো অংশ কোনটা এইটো অংশ জলদি কোৱা a m divide a a to the power m divided by a to the power n equal a to the power m minus n এইটো নিয়ম দুটো কার এইটো হৈ গল
হয় স্যার বুজি আগের বার পাইছা হয় স্যার গুড তো তোমালোকে হ্যাঁ হ্যাঁ না বেদন কষ্ট বুঝা নাই কি কইছা স্যার আপনার বেদন কষ্ট হ্যাঁ 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 স্যার আপনার বেদন কষ্ট কষ্ট হ্যাঁ ও আচ্ছা আচ্ছা নাই কষ্ট তো হয় অকণ অকণ কিন্তু কষ্ট হলো তো কৰাব লাগিব আৰু মোৰ ভাল লাগে জানা মোৰ কষ্ট লাগিলেনো মই কৰিলোহেঁতেন নকৰিলোহেঁতেন কষ্ট লাগে কিন্তু ভাল লাগে তো কষ্টতকৈ বেছি ভালহে লাগে আচ্ছা যি হওক এতিয়া চাওঁ আমি এতিয়া 1 নম্বৰ কিটা তোমালোকে নিজে ট্ৰাই কৰিবা আৰু এতিয়া বেছি লম্বা হৈ যাব ন তেতিয়া 2 ঘণ্টাটো মই ক্লাছ শেষ কৰিব নোৱাৰিম তোমালোকে ট্ৰাই কৰিবা এইবিলাক আটাইবোৰ বস্তু আফটাৰ দ্যাট মই এইটো কৰাই দিওঁ 2 নম্বৰৰ express in terms of prime factor and write in exponential form এইকেইটা কিহত লিখিব লাগে prime factorত প্ৰথমে ওলাব লাগে after that ইহঁতক কিহত লিখিব লাগে exponential formত লিখিব লাগে যেনে চোৱা ইয়াৰ কোনটো কৰাই দিম কোৱাচোন 2 নম্বৰত কোৱা 2 নম্বৰৰ কোনটো কৰাই দিওঁ ভনী বাটেকে দেখে 15 লাগে ন hello students am I audible মই 2 নম্বৰ কোনটো কৰাই দিম কোৱাচোন নিজে স্যার 2 নম্বৰ 3 নম্বৰ ওকে 3 নম্বৰ চোৱা 128 into 625 2 নম্বৰৰ 3 128 and 625 তো এটা আমি উৎপাদক ডিসকাউন্ট কৰিম 128 দুয়ারে দিলু 6 বার 4 বার দুয়ারে দিলু 3 বার 2 বার দুয়ারে দিলু 16 বার দুয়ারে দিলু 8 বার দুয়ারে দিলু 4 বার আকৌ 2 বার আচ্ছা 2 ইয়াত কেইটা হইছে কোৱা 2 4 6 7টা 2 কেইটা হইছে কোৱা ইয়াত 2 to the power 7 আচ্ছা এটো বুজি পাই আছে নে বাৰু হেল্ল স্যার চোৱা নাই তোমালোকে এতিয়া চোৱা নাই এতিয়া তোমালোকৰ ধ্যান নাই 625 আছে 625 ক 5 দিন 5 6 যাব এবাৰ এক ভাগে থাকিল 12 12 যাব দুবাৰ 2 ভাগে থাকিল 25 5 বাৰ আকৌ 5 দিয়া 5 থাকিলে তুমি 5 দিম ন এতিয়া চোৱা এইফালে যাব দুবাৰ আৰু 25 25 5 বাৰ আকৌ 5 25 5 বাৰ এতিয়া 5 কেইবাৰ 4 বাৰ 2 কেইবাৰ 7 বাৰ 5 হল 4 বাৰ 2 হল 7 বাৰ হৈ গল এটো হৈ গল আমাৰ আনসার বুজি পাইছা হয় good okay next উত্তৰটো নিদিয়ক ফেলে হ্যাঁ ক্লাসটো কৰিম কেনেকৈ ডিস্টার্ব হৈ আছে এতিয়া চোৱা ইয়াত 2 নম্বৰ আৰু কৰাব লাগিবনে বাৰু ওকে দেন 3 নম্বৰ চোৱা 3 নম্বৰৰ মই কৰাই দিম 3 নম্বৰনো কোনটো কৰাই দিম কোৱাচোন কোৱা স্টুডেন্ট এজন কোৱা 3 নম্বৰটো 3 নম্বৰ 3 3 বলা 3 3 মইতো মছিলো এটা বহুত সহজ ন ভাল লাগি আছে নে এইটো চ্যাপ্টাৰ এইটো চ্যাপ্টাৰত কাৰোবাৰ যদি ভয় লগা আছিলে কিবা এতিয়া গল নে ভয়টো ভয় আজি দৌৰি পলাব লাগিব ভয় হয়নে নহয় 3 3 আচ্ছা কি আছে আমাৰ 3 3 ইয়াত আছে এ ৰবা কিতাপতে চালো ইয়াত আছে কিমান আমাৰ a into b square কি আছে তাৰ পিছত 3 after that কি আছে into ইয়াত আছে আমাৰ a square and b cube and whole to the power 4 তাৰ পিছত আছে আমাৰ a cube c square and 3 ৰবা মই আগতে পাতিলো এইটো কোৱেশ্চনটো a square b square and c square okay so c square তাৰ পিছত আছে আকৌ আমাৰ 2 ওকে এতিয়া আমি এটা এটা কি কৰিম এক্সপ্লেইন কৰি দেখিম সো ইয়াত চোৱাচোন প্ৰথমে কি আছে a b square
দ্যাট মিন্স ইয়াত এ আছে বি আছে তাৰ ওপৰত কি আছে স্কোয়াৰ আছে এতিয়া ইয়াত এৰ স্কোয়াৰটো আমাৰ কি আছে চোৱাচোন ইয়াত এই স্কোয়াৰটো কাৰ ওপৰত আছে প্ৰথম কথাটো হল আমাৰ হেতু জানিব লাগিব ষ্টুডেন্ট বুজি পাইছানে ইয়াত এই যে স্কোয়াৰটো যে আছে এটো এৰ ওপৰত আছে নে বিৰ ওপৰত আছে কোনোবাই কোৱা জলদি বিৰ ওপৰত এইটো অকল কাৰ ওপৰত আছে বিৰ ওপৰত হয়নে নহয় সো তাৰ পিছত এই গুটেইটোৰ ওপৰত কি আছে আমাৰ এই গুটেইটোৰ ওপৰত আছে আৰু এটা স্কোয়াৰ বুজি পাইছা এই গুটেইটোৰ ওপৰত আৰু কি আছে আমাৰ এটা স্কোয়াৰ আছে তো হ্যাঁ কিউব না কিউব আছে ৰবা কিউব আছে মইনো কি তেন্তে ইয়াক আমি কি কৰি দিম চোৱা মই ইয়াক যদি শৰ্টকাটত লিখো তেন্তে এনেকে লিখিব পাৰিম এটো a into b স্কয়ার লিখিব পাৰিম নে নাই তাৰ ওপৰত আৰু আছে কি আমাৰ 3 আকৌ তাৰ পিছত চোৱা এই 4 টো এবাৰ ইয়াৰ লগতো আছে এই 4 এবাৰ ইয়াৰ লগতো আছে এই 3 এবাৰ ইয়াৰ লগত আছে ইয়াৰ লগতো আছে তেন্তে আমি এটো এনেকে লিখি দেব উঠিটো মই ব্ৰেকেটটো উঠাই দিও ৰব ব্ৰেকেট উঠাই দিও ব্ৰেকেট উঠাই দিও এতিয়া চোৱাচোন ব্ৰেকেট উঠাই দিলো ন আকৌ কেনেকৈ হ'ব 3 তাৰ পিছত হৈ যাব 2 মই ডাইৰেক্ট কৰি দিয়া আছে ষ্টুডেন্টস হোৱা তাৰ পিছত ইয়াত আছে কিমান a to the power a square into a 4 টো এবাৰ 2 ৰ লগত লাগি যাব তেন্তে 2 হৈ যাব ইয়াতো 4 হৈ যাব আকৌ b ৰ ওপৰত অলৰেডি কিউব আছিলে আকৌ ইয়াত 4 পূৰণ হ'ব আকৌ তাৰ পিছত চোৱা এই যে 3 আছে ন ষ্টুডেন্ট এই 3 এবাৰ 2 ৰ লগত পূৰণ এই 3 এবাৰ 3 ৰ লগত পূৰণ তেন্তে চোৱাচোন ইয়াত a কিউব অলৰেডি আছিলে তেন্তে আৰু এটা 3 পূৰণ হৈ যাব আকৌ c ৰ লগত প্ৰথমে 2 আছিলে তাৰ পিছত এই 3টো আকৌ পূৰণ হ'ব হনে নহয় কোৱা বুজি পাই আছানে এটো নিয়ম কিটা আমি শিকিব লাগিব প্ৰথমে ইয়াত চোৱাচোন এই 2টো যে আছে এই 2 এবাৰ এইটো 2 ৰ লগত পূৰণ হ'ব তাৰ পিছত এইটো 2 ৰ লগত তাৰ পিছত এইটো 2 ৰ লগত তেন্তে ইয়াত 2 আছিলে আকৌ 2 পূৰণ হ'ব b ৰ লগত এটা 2 আছিলে আকৌ 2 পূৰণ হ'ব c ৰ লগত এটা 2 আছিলে আকৌ 2 পূৰণ হ'ব 2 আকৌ পূৰণ হ'ব তেন্তে চোৱা ইফালে কি হয় বাৰু এতিয়া চাই দেখা a কিউব b ৰ কিমান হৈ যাব 2 into 3 কিমান হৈ যাব b to the power 6 আকৌ চোৱা a কিমান হৈ যাব a to the power 8 আকৌ কিমান হ'ব b to the power 3 into 2 3 into 4 কিমান হৈ যাব 12 আকৌ চোৱা a টো কিমান হৈ যাব 3 into 3 9 আকৌ কিমান হ'ব c to the power 6 বুজি পাই আছা ওকে তাৰ পিছত তলত কি হ'ব a to the power 4 into b to the power 4 into c to the power 4 समझ में आ रहा है ना सबको তাৰ পিছত চোৱা a কেইটা আছে ইয়াত আছে 3টা ইয়াত আছে 9টা আৰু ইয়াত আছে 8টা 8 3 হল 11 আৰু 9 কিমান হৈ গল 20 মই ডাইৰেক্ট a যদি 20টা লিখি দিও অসুবিধা আছে নেকি কাৰোবাৰ 20 sir কেনেকে হৈছে বুজি পাইছানে এ ইয়াত আছে কেইটা 3টা 8টা 9টা 20টা হল নাই কোৱা 20টা হৈ গল তাৰ পিছত চাও বি কেইটা আছে 6টা 12টা 18টা হৈ গল ডি কেইটা হৈ গল 18টা বি হৈ গল 18টা আকৌ সি কেইটা হৈ গল কোৱা সি আছে মাত্ৰ 6টাই সি তো অকলে আছে 6টা তো সি 6টা আছে আৰু তলত চোৱা এ আছে কেইটা 4টা আকৌ বি আছে কেইটা 4টা সি আছে কেইটা 4টা এতিয়া চোৱা কি কৰিবা নহলে এতিয়া আমি কি কৰিম ষ্টুডেন্ট চোৱা ইয়াত মই যদি কাটি দিয়ে তেতিয়াও হ'ব ওপৰত আছে 20টা এ এনেকে কৰা ওপৰত আছে 20টা এ তলত আছে কেইটা 4টা যদি তেন্তে ইয়াত থাকি যাব কেইটা কাটি গলে কেইটা থাকিব 16টা থাকিব না নাই এ হয় 16টা থাকিব বুজিছানে বস্তুটো এ ওপৰত আছে 20টা তলত আছে 4টা কাটি দিয়া তেন্তে ওপৰত এ থাকি যাব কেইটা 16টা সিম্পল বি আছে ওপৰত তলত আছে 4টা ওপৰত আছে 18টা তেন্তে কাটি দিলে কেইটা থাকিব বি থাকি যাব 14টা আকৌ চোৱা সি ওপৰত আছে 6টা আৰু তলত সি আছে 4টা তেন্তে সি থাকিব কেইটা সি থাকিব আর 2টা সিম্পল হৈ গল বি 22টা হ'ব 24টা কোনটো কোনটো আর বি 22টা হ'ব বি 22টা নহয় এটো কি হ'ব জানা এনেকুৱা মানে মই কেলি কৈছো চোৱা কাটি দিম বুলি এনেকে ক'ব নালাগে কিন্তু মানে মই বুজাই দিও মানে এটো এনেকুৱা হয় b to the power 4 so 18 divided by b to the power কিমান আছে আমাৰ 4 that means এটো আমাৰ এটো নিয়ম ব্যৱহাৰ হ'ব b to the power 18 minus 4 that means b to the power কিমান 14 বুজি পাইছানে বেসিক বস্তুটো এটো হয়
মই এখানে ডাইরেক্ট কৰাই দিছো, নহলে তুমি এনেকেও কৰিব পাৰিবা, কি অকমান লম্বা হ'ব, কিন্তু একই কথা ঘূৰি কিনে, হয়নে নহয়? বুজিছা? Yes, sir. কোন কোন আছে এতিয়া বাৰু? ৰ'ব মই এবাৰ চাও। Wasim. ওকে, তোমালোক থাকিলা ন? মই ভাবিলো তোমালোক পলাবা। নাই, আছাই বাৰু ন? ভাল, ধুনীয়া, সুন্দৰ। চোৱা, তাৰপিছত আমি চাওঁ আৰু চাওঁ আমি ক'ত আছো মই এতিয়া। 3 নম্বৰৰ মই আৰু কৰাই নিদিও, তোমালোকে এইকেইটা চাই ল'বা যদি কিবা অসুবিধা হয়, কিন্তু নিজে ট্ৰাই কৰিবা প্ৰথমে হে। যেনে ইয়াত চোৱা, এই পিটো এবাৰ ইয়াৰ লগত পূৰণ, এই এনটো এবাৰ ইয়াৰ লগত পূৰণ, কৰিবা তোমালোকে, বহুত সহজ এইবিলাক, চিলি কুৱেশ্যন হয় ন, মই আটাইবোৰনো কি কৰাই দিম। ইয়াত চোৱা, এইটো if 3 to the power m equal 81, 3 to the power m equal 81, then m or মানটো কি হ'ব? 81 ক ভাগ কৰি দিয়া 3 ৰে দিয়া 27 বাৰ, 3 ৰে দিয়া, এই যে হৈছে 10 মিনিট, 3 ৰে দিয়া 3 বাৰ। চোৱা, ইয়াত 3 কেইটা হ'ল? 3 to the power 4 equal 81, হয়নে নহয়? তেন্তে m ৰ মানটো কিমান আছে? 4। m ৰ মানটো কিমান হ'ব? 4। তো এনেকুৱা। ইয়াত চোৱা, আর নালাগে স্যার, ট্রাই করুন। হ্যাঁ হ্যাঁ, আর নালাগে স্যার, অনেক টাইম হয়েছে আপনার। আচ্ছা, স্যার ট্রাই করুন। হ্যাঁ হয়ে যাবে এখন 10 হ্যাঁ মিনিট, 10 মিনিট। ও এইটো কৰাই লও, 5 নম্বৰটো কৰাই লও, তাৰপিছত হৈ যাব। তেতিয়া আজি কাৰ বৰিং লাগি আছে কোৱাচোন? স্যার বোরিং না স্যার, আদিত্য বলছে যে স্যার তো আরেকবারই এইগুলো ম্যাথস বুঝাইছেন, তারপরে তুমি বারবার স্যারকে বোর করছো। ওকে ওকে, এইটো কৰাই লও, তাৰপিছত খিনি হৈ যাব আমাৰ ন। চোৱা, চেক whether true or false, check whether true or false. চোৱা, ইয়াত কি দিছে? 3a to the power 0 equal 3a whole to the power 0. এইটো দেখাত কিন্তু একেই দেখা যায়, কিন্তু একেই ইহঁত নহয়, হয়নে বাৰু? নহয়। চোৱা, এই গোটেইটোৰ ওপৰত পাৱাৰ 0, কিন্তু ইয়াৰ অকল এৰ ওপৰত পাৱাৰ 0, তো সেইকাৰণে কেনেকুৱা হ'ব জানা? এইটো এনেকুৱা হ'ব, 3 into এৰ পাৱাৰ 0 মানে কিমান হ'ব? 1। কিন্তু ইয়াত কিমান হৈ যাব? এই গোটেইটোৰ পাৱাৰ 0, দ্যাট মিন্স এইটো হৈ যাব 1, কিন্তু ইয়াত হৈ যাব 3, 3 গুণ 3, কিন্তু ইয়াত হ'ব 1। কোৱাচোন, এইটো 3 আৰু 1 কেতিয়াও সমান হয়নে বাৰু? নহয়। তো এইটো কি হ'ব? এইটো হ'ব ফলস। ফলস। তো এনেকে কৰিবা তোমালোকে। ইয়াত চোৱা, 2 কিউব হ'ল আমাৰ, 2 কিউব ইয়াত কৈছে ডাঙৰ হ'ব, 3 স্কোয়াৰ কৈছে সৰু হ'ব, কিন্তু 2 কিউব হ'ল 8, 2 কিউব হ'ল 8 আৰু 3 স্কোয়াৰ হ'ল 9। তেন্তে এইটো হয়নে বাৰু? সত্য হয়নে এইটো? নহয়। তেন্তে এইটো কি আমাৰ ভুল। আকৌ চাও আমি, ইয়াত আছে 5 to the power 0 whole to the power 4, অর্থাৎ 5 to the power 0 মানে কিমান হয়? 1। 1 ৰ পাৱাৰ 4 মানে কি হয়? 1 এই হয়। কিন্তু ইয়াত কৈছে কি 5 to the power 0, চোৱা, 5 to the power 4, 5 to the power 4 মানে কিমান হৈ যাব? 625, 625 ৰ পাৱাৰ 0 মানে 1। তেন্তে এইটো আনসার 1, এইটো আনসার 1, তেন্তে এইটো কি হ'ব আমাৰ? সত্য হ'ব। তো এনেকে তোমালোকে এইকেইটা কৰিবা, হ্যাঁ, এইবোৰ বস্তু কৰিবা। মই তোমালোকক সলিউশন কিটা দি দিছো, তাত তোমালোকে পাই যাবা সলিউশনটো। চোৱা, ইয়াত আছে ন, এইটো চোৱা, মই দেখুৱাই দিম। অহা নাই কিয় বাৰু? আহিব। চোৱা, এতিয়া চোৱা, ইয়াত আমাৰ আনসার কিটা দিয়া আছে, আটাইবোৰ আনসার দিয়া আছে। যদি কিবা অসুবিধা হয় তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা, ঠিক আছে? Okay, sir. প্ৰবলেম হ'বই নালাগে বাৰু ন, প্ৰবলেম ক'ত নহ'ব, আমি আটাইবোৰ বস্তু সলভ কৰিলোৱে। আচ্ছা, কালি যদি মই ক্লাছ কৰাও তেতিয়া মই জনাই দিম, তাৰপিছত খিনিকে আমি সেইটো হেক কৰি দিম। 13 পইণ্ট যিটো আছে আমাৰ 3, সেইটো হেক কৰি দিম। সেইটোতো আৰু সহজ। চোৱা, এইকেইটা ট্ৰু ফলছ কেইটা মই দি দিছো। তো আশা কৰো তোমালোকে বুজি পাইছা। কিবা প্ৰবলেম হলে মোক জনাবা ন আকৌ। স্যার
ঠিক আছে দিয়া, ঠিক আছে ন। মোক নাই কল নহয়।